ওম নমঃ ভগৱতে বাসুদেৱায়। জুলাই মাহৰ ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু আপোনালোকৰ ভাগ্যৰ আকাশত কোন গ্ৰহৰ দীপ্তি বৃদ্ধি পাব সময় আহি পৰিছে জানিবলৈ। গতিকে সকলো জাতক জাতিকাই মেষ ৰাশিৰ পৰা মীন ৰাশিৰ জাতকলৈ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে এই মাহত কিমান উন্নতি সুযোগ আৰু চেতনা লাভ কৰিব, বা আপোনালোকৰ চাকৰি হওক বা কৰ্মজীৱনেই হওক বা আপোনালোকৰ স্বাস্থ্যই হওক কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানিবলৈ হ'লে এই ভিডিঅ'টো আপোনালোকে মনোযোগেৰে শুনক। প্ৰথম ৰাশি হিচাপে আপুনি মেষ ৰাশিৰ বিষয়ে জানি লওঁ আহক। মেষ ৰাশিৰ জাতকৰ এই মাহৰ আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আপোনালোকৰ ব্যৱসায়, বাণিজ্য, সম্পৰ্ক, স্বাস্থ্য, শিক্ষা আদিৰ বিষয়ে আপোনালোকে ভালদৰে জানিবলৈ সক্ষম হ'ব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি মেষ ৰাশিৰ জাতকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ। মেষ ৰাশিৰ বাবে জুলাই মাহটো অতি গুৰুত্বপূৰ্ণ মাহ। গতিকে আপোনালোকৰ মংগল গ্ৰহ হৈছে আপোনালোকৰ অধিপতি গ্ৰহ। গতিকে এইবাৰ আপোনাৰ মংগল গ্ৰহ ভাগ্যৰ স্থানৰ তৃতীয় স্থানত আছে, যাৰ ফলত আপোনালোকৰ সাহস বৃদ্ধি পাব, অভিযান আৰু যাত্ৰাৰো যোগ থাকিব। গতিকে এই মাহটো আপোনালোকৰ মংগলৰ প্ৰভাৱত এইবোৰ দেখিবলৈ সক্ষম হ'ব। বুধ গ্ৰহ আপোনালোকৰ 12 জুলাইত ৰাশিচ্যুত হ'বলৈ গৈ আছে। গতিকে এই সময়ছোৱাত আপোনালোকে কথোপকথনত সাৱধানতা অৱলম্বন কৰিব লাগিব। চাকৰিত সিদ্ধান্ত লোৱাটো আপোনালোকৰ ভাল হ'ব। গতিকে 12 জুলাইৰ পিছত অলপ আপোনালোকে সাৱধানে চলাটো গুৰুত্বপূৰ্ণ হ'ব। শনি আৰু বৃহস্পতি আপোনালোকৰ 10ম স্থানত আছে, যাৰ ফলত আপোনালোকৰ কৰ্মক্ষেত্ৰত দায়িত্ববোধ বৃদ্ধি পাব। সঠিক পৰিকল্পনাৰে আপোনালোকে উন্নতি লাভ কৰিব। গতিকে শনিদেৱৰ আপোনালোকে আৰাধ্য কৰক আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ ল'বলৈ যত্ন কৰিব। চন্দ্ৰগ্ৰহৰ প্ৰভাৱ আপোনালোকৰ 20 জুলাইত আহিব আৰু ইয়াৰ ফলত আপোনালোকৰ মানসিক স্থিৰতা আৰু লগতে মানসিক পৰিৱৰ্তনো অনাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে ধ্যান কৰিলে ইয়াৰ সুফল আৰু অধিক লাভ কৰিব। এতিয়া আপোনালোকৰ কেৰিয়াৰৰ বিষয়ে জানি লওঁ আহক। চাকৰিৰ ক্ষেত্ৰত জুলাই মাহৰ 8 তাৰিখৰ পৰা 16 তাৰিখৰ ভিতৰত বিশেষ গুৰুত্বপূৰ্ণ দিন হ'ব আপোনালোকৰ। এইকেইটা দিনত আপোনালোকে সুযোগ লাভ কৰিব। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে শুভ সময়। যি দায়িত্ব আগতে অস্বীকাৰ হৈছিল এতিয়া পুনৰ সেইবোৰ আহিব পাৰে। গতিকে আপুনি গ্ৰহণ কৰাটো আপোনালোকৰ বাবে ভাল লক্ষণ। আপোনাৰ আগ্ৰহ আৰু দৃঢ়তা আপোনালোকৰ কৰ্মক্ষেত্ৰৰ বাবে ভাল হ'ব আৰু ভাল প্ৰভাৱ দেখা পাব। 24 তাৰিখৰ পৰা শনিৰ দৃষ্টি অতি সক্ৰিয় হ'ব। তাৰ ফলত আপোনালোকে ধৈৰ্য, নিষ্ঠা আৰু কম্পিটিশ্যনত সজাগ হৈ থাকক। লগতে আপুনি সতৰ্ক হৈ চলিব। মেষ ৰাশিৰ জাতকে এইবাৰ কেৰিয়াৰৰ ক্ষেত্ৰত অলপ বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। তেওঁলোকৰ যিসকল জ্যেষ্ঠ বিষয়া আছে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। এতিয়া আপোনালোকৰ ব্যৱসায় কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ। আপোনাৰ ব্যৱসায়িক চিন্তা যদি নতুন কিছু আৰম্ভ কৰাৰ, তেনেহ'লে জুলাই মাহটো একেবাৰে আপোনালোকৰ বাবে ভাল। মংগলৰ দৃষ্টিয়ে আপোনালোকৰ সাহস বৃদ্ধি কৰিব, আপোনালোকৰ বিনিয়োগতো আপোনালোকৰ আত্মবিশ্বাস দিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ খুব সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। পুৰণি চুক্তি আদি হোৱাৰ সম্ভাৱনা অধিক। গতিকে আপোনালোকে 18 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত ভাল এই ক্ষেত্ৰত প্ৰভাৱ দেখা পাব। আৰু আপোনালোকে যদি আনৰ ওপৰত নিৰ্ভৰ কৰে তেনেহ'লে আপোনালোকৰ যিবোৰ পৰিকল্পনা থাকিব সেইবোৰত অকণ দুৰ্বল হ'ব পাৰে। গতিকে নিজৰ কাম নিজে কৰক আৰু সময়ৰ পূৰ্ণ সদব্যৱহাৰ কৰিবলৈ এই মাহটোত যত্ন কৰক। যিসকল অনলাইন বা ৰিটেইল বিজনেছত আছে তেওঁলোকৰ বিক্ৰী ঊৰ্ধ্বমুখী হ'ব। গতিকে যিসকল এই ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকে অধিক মনোনিৱেশ কৰাটো এই মাহৰ বাবে ভাল হ'ব। আৰু আপোনালোকে ইনোভেটিভ কিবা কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে বিজ্ঞাপনৰ ব্যৱস্থা কৰক। ইয়াৰ জৰিয়তে আৰু অধিক আপোনালোকৰ ফলদায়ক হ'ব। পৰিয়ালৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব এই বিষয়ে জানি লওঁ আহক। জুলাই মাহটোৰ মেষ ৰাশিৰ বাবে প্ৰেম জীৱনত মিশ্ৰ ফল দিবলৈ গৈ আছে। শুক্ৰৰ সজীৱতা 10 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত থাকিব। এই সময়ত আপোনালোকে যদি প্ৰেমৰ সংগীক আপুনি প্ৰস্তাৱ দিয়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্ক গভীৰ হোৱাৰ সম্ভাৱনা আছে আৰু এই প্ৰস্তাৱ আপোনালোকৰ বাবে ভাল বুলিও প্ৰমাণিত হ'ব। যিসকল বিবাহিত তেওঁলোকৰ বাবে মনোমালিন্যৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিব লাগিব আৰু কোনো ধৰণৰ মতানৈক্যৰ সৃষ্টি নকৰিবলৈ আপোনালোকক পৰামৰ্শ দিয়া হৈছে। তেতিয়াহে আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব। সৰু সৰু কথাবিলাক আপোনালোকে আওকাণ কৰি চলিব। বন্ধু বান্ধৱীৰ লগত আপোনালোকৰ সম্বন্ধ আপোনাৰ ভাল চলিব। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। এই মাহটোত আপোনালোকে নিজৰ সংগীক নিজৰ অনুভৱ ব্যক্ত কৰক। কথাত কোমলতা বজাই ৰাখক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্বন্ধ আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ দেখা পাব।
এতিয়া আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়েও জানি লওঁ আহক। জুলাই মাহটো শিক্ষাৰ ক্ষেত্ৰত উদয়ময় হ'ব। নতুন স্কিল ল'বলৈ আপোনালোকে যদি ভাবি আছে তেনেহ'লে এই সময়খিনি আপোনালোকৰ বাবে ভাল। যিকোনো প্ৰতিযোগিতা পৰীক্ষাৰ বাবে 1 পৰা 10 জুলাইত আপোনালোকৰ বাবে ভাল সময়। যদি এইকেইটা দিনত আপোনালোকৰ কিবা প্ৰতিযোগিতামূলক পৰীক্ষাৰ সময় আছে তেনেহ'লে আপুনি সেইবোৰত যাব পাৰে। বিভিন্ন ধৰণৰ পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা আপোনালোকৰ বা কোনোবা এটা গ্ৰুপৰ পৰা আপোনালোকৰ বাবে অফাৰ আদি অহাৰ সম্ভাৱনা আছে আৰু এইটো মাহত যদি আপোনালোকে সেইবোৰ ল'বলৈ যায় তেনেহ'লে আপোনালোকৰ আৰু অধিক জ্ঞান বৃদ্ধি পোৱা দেখা যাব। হঠাতে আপোনালোকৰ কিছুমান ডিষ্ট্ৰেকশ্যনো আহিব পাৰে, গতিকে আপোনালোকে মনোসংযোগ বজাই ৰাখিবলৈ যত্ন কৰিব লাগিব। আৰু এই মাহত আপোনালোকে যদি আপোনাৰ বন্ধুসকলৰ সৈতে নলেজ শ্বেয়াৰ কৰে তেনেহ'লে আপোনাৰ আৰু অধিক জ্ঞান বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। মেষ ৰাশিৰ লোকসকলৰ বাবে স্বাস্থ্য সামান্য মিশ্ৰ ফল দিব এই মাহত। মধ্য মাহত আপোনালোকৰ বিষৰ সমস্যা, টোপনিৰ সমস্যা দেখা দিব পাৰে। 20 পৰা 25 জুলাইৰ সময়খিনিত আপোনালোকৰ মানসিক চাপৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে নিসংগতাত কিছু সময় কটাই আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। খাদ্য অভ্যাস উন্নত কৰিবলৈ যত্ন কৰিব। বেছি মছলাযুক্ত বা তেলযুক্ত খাদ্য এৰাই চলাটোৱে ভাল, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। যোগাসন, ধ্যান, হাঁহি এইবোৰ আপোনালোকৰ বাবে শক্তি উৎপাদন কৰিব, গতিকে এনেধৰণৰ কাৰ্যকলাপত জড়িত হ'ব যিবোৰত আপোনালোকে হাঁহি বিৰিঙাব পাৰে আৰু লগতে ধ্যান আৰু যোগাসন প্ৰতিদিনে কৰিবলৈ চেষ্টা কৰিব। আৰু প্ৰত্যেক ৰাতিপুৱা আপোনালোকে পুৱা 1 কাপ গৰম পানীৰ লগত আদা মিহলাই খালে আপোনালোকৰ বহু ধৰণৰ ৰোগৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। এই মাহৰ বাবে এতিয়া আপোনালোকৰ উপায় আৰু শুভ ৰং কি হ'ব তাৰ বিষয়ে জানি লওঁ। এই মাহৰ বাবে আপোনালোকৰ শুভ উপায়বোৰ হৈছে মংগলবাৰে আপোনালোকে ৰঙা কাপোৰত খাদ্যবস্তু দি গৰু বা কুকুৰক খুৱাবলৈ যত্ন কৰক। আৰু ওং অং অং মংগলাই নম এই মন্ত্ৰটো 21 বাৰ জপ কৰিব প্ৰত্যেক মংগলবাৰে। আৰু প্ৰত্যেক মংগলবাৰে আপোনালোকে ৰঙা কাপোৰ ব্যৱহাৰ কৰিব, ৰুমালেই হওক বা আপোনালোকৰ কাপোৰেই হওক ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। এই মাহৰ বাবে আপোনাৰ শুভ সংখ্যা হৈছে 3, 9 আৰু 27 আৰু শুভ ৰং হ'ব ৰঙা, মেৰুন আৰু কমলা। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম্ভ সদাশিৱ লিখিবলৈ নাপাহৰিব। এতিয়া বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে জুলাই মাহটো কিমান উন্নতি, সুযোগ আৰু সতৰ্কতা লৈ আহিছে। আপোনালোকৰ কোন কোন গ্ৰহৰ প্ৰভাৱ আপোনালোকৰ বাবে ভাল হ'ব, কোন কোন গ্ৰহৰ প্ৰভাৱ আপোনালোকৰ বাবে কিছু সমস্যাৰ কাৰণ হ'ব, বা আপোনালোকৰ চাকৰি, ব্যৱসায়, প্ৰেম জীৱন, স্বাস্থ্য আদি সকলোবোৰ কেনেধৰণৰ প্ৰভাৱ আনিব বা পৰিৱৰ্তন আনিব সেইবোৰ জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। এই মাহত আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ মুহূৰ্ত আহি পৰিছে। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লওঁ আহক। বৃষ ৰাশিৰ ওপৰত জুলাই মাহত বিশেষ 3টা গ্ৰহৰ প্ৰভাৱ দেখা যায়। আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ গ্ৰহ 7 জুলাইত 4ৰ্থ স্থানত গতি কৰিব, যাৰ ফলত আপোনালোকৰ পৰিয়াল, ঘৰ আৰু মানসিক শান্তিত গুৰুত্ব পাব, যাৰ ফলত আপুনি এইবোৰ ক্ষেত্ৰত সুখদায়ক সময়ো পাৰ কৰিব পাৰিব। শনি গ্ৰহ আপোনাৰ 9ম স্থানত থাকি ভাগ্যৰ দিশত বিশেষ কাৰ্যক্ষমতা বৃদ্ধি কৰিব। আৰু চন্দ্ৰ গ্ৰহ 20 জুলাইলৈকে আপোনাৰ মানসিক ৰূপান্তৰ আৰু গোপন চিন্তাৰ উত্থান সম্ভাৱনা আছে। আৰু বুধ গ্ৰহ আপোনালোকৰ শিক্ষা, চুক্তি আৰু কথোপকথনৰ কিছু আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। এতিয়া আপোনালোকৰ কেৰিয়াৰ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব তাৰ বিষয়ে জানি লওঁ। চাকৰিৰ ক্ষেত্ৰত জুলাই মাহটো বৃষ ৰাশিৰ বাবে ধৈৰ্য আৰু পৰিকল্পনাৰ পৰীক্ষাৰ সময় হ'ব, গতিকে 12 জুলাইৰ পৰা 18 জুলাই সময়খিনি আপোনালোকৰ বিশেষ চাপৰ সন্মুখীন হ'ব পাৰে। গতিকে আপোনালোকে যিকোনো কাম পূৰা নোহোৱাকৈ সিদ্ধান্ত লোৱাৰ পৰা এৰাই চলক, বা আপোনালোকে তথ্যবোৰ যদি সম্পূৰ্ণ নাপায় তেনেহ'লে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। সৃষ্টিশীল আৰু কলা বুদ্ধিৰ ক্ষেত্ৰত আপোনালোকৰ উন্নতিৰ সম্ভাৱনা থাকিব, সেইবাবে আপুনি সৃষ্টিশীল কামত বেছিকৈ যোগদান কৰিবলৈ চেষ্টা কৰিব। চাকৰি স্থানান্তৰ বা নতুন দিশলৈ আগবঢ়াৰ চিন্তা থাকিলে আপোনালোকৰ 24 তাৰিখৰ ভিতৰত আপোনালোকে ভাল খবৰ লাভ কৰিব। অৰ্থাৎ যদি আপোনালোকে বদলি সম্বন্ধীয় কিবা পৰিকল্পনা আছিলে তেনেহ'লে আপোনালোকে এই মাহতে লাভ কৰিব। আৰু চাকৰিৰ ক্ষেত্ৰত এই মাহত আপোনালোকে সহকৰ্মীৰ ওপৰত বেছি ভৰসা নকৰিব, কাৰণ নিজৰ বুদ্ধিকে প্ৰাধান্য দিব, নহ'লে আপুনি প্ৰতাৰিত হ'ব পাৰে বা আপুনি কিছু নতুন সমস্যাটো জড়িত হৈ পৰিব পাৰে। গতিকে নিজৰ বুদ্ধিকে প্ৰাধান্য দি চলিব আৰু নিজৰ সিদ্ধান্তই আগুৱাই লৈ যাব। এতিয়া আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক।
যিসকল বৃষ ৰাশিৰ জাতকে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ বাবে এই মাহৰ প্ৰথম ভাগটো ভাল হ'ব, গতিকে আপোনালোকে এই ক্ষেত্ৰত আগুৱাব পাৰে। পূৰ্বৰ ব্যৱসায়ৰ ক্ষেত্ৰত আপুনি সংগ্ৰহ শক্তি আৰু ক্ৰমাগত চেষ্টাই সাফল্য আনিব, গতিকে ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। গ্ৰাহকৰ মনত আপোনাৰ প্ৰতিচ্ছবি গঢ়ি তোলাৰ সুযোগ থাকিব, গতিকে গ্ৰাহকৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। 13 জুলাইৰ পৰা 21 জুলাই পৰ্যন্ত আপোনালোকৰ বজাৰত প্ৰতিযোগিতা থাকিব, গতিকে আপুনি এই সময়খিনিত আপুনি ভালদৰে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত মনোনিৱেশ কৰিব আৰু প্ৰতিদ্বন্দ্বীসকলৰ ওপৰতো চকু ৰাখিব। আৰু ব্যৱসায়ত উন্নতিৰ বাবে আপোনালোকে বিজ্ঞাপন আদিৰ সুবিধা ল'ব পাৰে। যিমান আপুনি বিজ্ঞাপন কৰিব সিমানেই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। এতিয়া আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। প্ৰেম আৰু দাম্পত্য জীৱনত জুলাই মাহত আপোনালোকৰ মিশ্ৰ ফল থাকিব। শুক্ৰ গ্ৰহৰ সজীৱতাৰ ফলত আপোনালোকে মিঠা কথা আৰু উপহাৰে আপোনাৰ বন্ধন শক্তিশালী হ'ব, গতিকে আপোনালোকে ভাল কথা ক'ব চেষ্টা কৰিব, কোনো ধৰণৰ যাতে মনোমালিন্যৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। আৰু সংগীক আপোনালোকে উপহাৰ আদি দিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। এই মাহত পুৰণি প্ৰেমিক প্ৰেমিকাৰ লগত যোগাযোগ স্থাপন হ'ব পাৰে, গতিকে আপোনালোকৰ এই ক্ষেত্ৰত নিজৰ মনোভাৱ আপোনালোকৰ গুৰুত্বপূৰ্ণ হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্কৰে আপুনি আগবঢ়াৰ চেষ্টা কৰিব। দাম্পত্যত আলোচনা কৰাৰ সময়ত কথা বাৰ্তাত কোমলতা বজাই ৰাখিব আৰু সন্মান দিবলৈ যত্ন কৰিব, তেতিয়াহ'লে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু এই মাহত আপোনাৰ অনুভূতি প্ৰকাশ কৰক, কাৰণ অন্যৰ অনুভৱকো সন্মান কৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব। এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। বিদ্যাৰ্থী আৰু শিকিবলৈ ইচ্ছুকসকলৰ বাবে এই মাহটোৰ প্ৰথম আৰু শেষ ভাগটো শুভ হ'ব। 1 পৰা 10 জুলাইৰ ভিতৰত আপোনালোকে নিজৰ স্কিল উন্নত কৰিব পাৰিব, আপোনালোকৰ মনত ৰখাৰ কৌশলো বৃদ্ধি পাব, গতিকে আপোনালোকে ভালদৰে মনোনিৱেশ কৰক। ইঞ্জিনিয়াৰিং, ডিজাইন, ল বা এগ্ৰিকালচাৰ ফিল্ডত থকাসকলৰ বাবে এই মাহটোৰ মাজভাগত অতি সহায়ক হ'ব, গতিকে আপোনালোকে এই মাহৰ মাজভাগৰ পৰা আপোনালোকৰ নিজৰ গুৰুত্ব ভালদৰে বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে আপোনালোকে সুফলো পাব আৰু লগতে আপোনালোকৰ ভাগ্য উদয় হ'ব। মনোযোগ বজাই ৰাখিবলৈ আপোনালোকে ডিষ্ট্ৰেকশ্যন এৰাই চলিব লাগিব, সেইবাবে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। আৰু ষ্টুডেণ্টসকলে মাইণ্ড মেপ বা ভিজুৱেল লাৰ্ণিঙৰ চেষ্টা কৰিলে আৰু অধিক সোনকালে তেওঁলোকে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এতিয়া কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। আপোনাৰ শাৰীৰিক স্বাস্থ্য সাধাৰণভাৱে ভালেই দেখা যায়, কিন্তু কিছু বিষয় আপোনালোকে মনত ৰাখিব লাগিব। আপোনালোকৰ বিষৰ সমস্যা, ৰক্তচাপৰ সমস্যা, গেষ্ট্ৰিক আদিৰ বাবে আপোনালোকে অস্বস্তিকৰ অনুভৱ কৰিব পাৰে, গতিকে নিজৰ যতন ল'বলৈ চেষ্টা কৰিব। আৰু বিশেষকৈ খাদ্য খোৱাৰ সময়ত আপোনালোকে সুষম খাদ্য খাব আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব, তেতিয়াহ'লে দেখিব আপোনালোকৰ সমস্যাবোৰ অলপ কমিছে। আৰু যদি আপোনালোকৰ ৰক্তচাপ ৰোগত আপোনালোকে কিবা অসুবিধা পাই আছে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিব। আৰু মানসিক অস্থিৰতা বা হতাশা অনুভৱ কৰিলে আপোনালোকে ব্যায়াম আৰু ধ্যানত যোগদান কৰিবলৈ চেষ্টা কৰিব আৰু দৈনিকভাৱে আপোনালোকে এইবোৰ ক্ষেত্ৰত আগবাঢ়ক। এনে কৰিলে আপোনালোকৰ পুনৰ শক্তি পুনৰুজ্জীৱিত হ'ব আৰু লগতে আপোনালোকে যি চেষ্টা কৰিব তাতে ভাল ফলাফল পাব। ৰাতিপুৱা আপোনালোকে পানী খোৱাটো উপকাৰী হ'ব, গতিকে ৰাতিপুৱা আপোনালোকে পানী খাবলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে ফল মূল বেছিকৈ খাবলৈ যত্ন কৰিব। এই মাহৰ বাবে আপোনালোকৰ উপায় আৰু শুভ ৰং কি হ'ব তাৰ বিষয়ে জানি লোৱা হওক। এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব: প্ৰত্যেক সোমবাৰে আপোনালোকে শিৱক পানীয় অৰ্ঘ্য হিচাপে দিয়ক, আৰু লগতে শুক্ৰবাৰে ওং শ্ৰী শুক্ৰায়ে নমঃ মন্ত্ৰ 21 বাৰ পাঠ কৰিব। আৰু লগতে আপোনালোকে শুক্ৰবাৰে বগা বস্তু বা হালধীয়া বস্তু বেছিকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে বগা, হালধীয়া আৰু গোলাপী, আৰু শুভ সংখ্যা হ'ব 6, 15 আৰু 24। ধন্যবাদ। আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে এইখিনিতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত শম্ভ সদাশিৱ লিখিবলৈ নাপাহৰিব। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ জুলাই মাহটো কেনেকুৱা হ'ব আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ মিলন। আপোনাৰ জীৱনত কিবা নতুন অধ্যায় মুকলি হ'ব নেকি? আৰু এই মাহত আপোনাৰ ক্ষমতা, চিন্তা শক্তি আৰু কৌশলৰ পৰীক্ষা দিব লগা হ'ব পাৰে, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আপুনি সকলোবোৰ ক্ষেত্ৰ ভালদৰে জানিবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লোৱা হওক।
আপোনাৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে বুধ গ্ৰহ গতিকে জুলাই মাহৰ প্ৰথম আৰু শেষৰ ভাগত আপোনাৰ বুধ গ্ৰহৰ প্ৰভাৱ থাকিব যাৰ ফলত আপোনাৰ বহু ক্ষেত্ৰত উন্নতি দেখা যাব মংগল তৃতীয় স্থানত থাকি আপোনাক সাহস বক্তৃতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব শনি গ্ৰহ আপোনাৰ অষ্টম ঘৰত থাকি আপোনাৰ গভীৰ পৰীক্ষাৰ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে আৰু 20 জুলাইত আপোনাৰ চন্দ্ৰ গ্ৰহই আপোনাৰ মানসিক ভাৱ বিচক্ষণতা আৰু অতীতত পুৰা চিন্তাবোৰৰ পুনৰ আগবঢ়াই নিব পাৰে এতিয়া আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে জুলাই মাহটো আপোনাৰ বিশ্লেষণ আৰু কৌশলৰ মাহ হ'ব আপুনি বিভিন্ন ধৰণৰ প্ৰজেক্ট আপুনি নিজে পৰিচালনা কৰিব লাগিব পাৰে প্ৰেজেন্টেশন বা আপোনাৰ কোনো ধৰণৰ মিটিং আদিৰ বিশেষ সফলতা লাভ কৰিব 7 পৰা 15 জুলাই সময়ছোৱাত আপোনালোকৰ যিসকল উচ্চ বিষয়ে তেওঁলোকে আপোনালোকৰ সম্পূৰ্ণ গুৰুত্ব দিব আৰু আপোনাৰ নতুন কীৰ্তিত্ব দিব পাৰে যি পাই আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব নতুন অভিজ্ঞতাও আপুনি এই মাহত লাভ কৰিবলৈ গৈ আছে যিবোৰ আপুনি পূৰ্ণভাৱে গ্ৰহণ কৰিবলৈ যত্ন কৰিব লাগিব আৰু কথোপকথনত আপুনি অলপ চতুৰতা দেখুৱাৰ সময় এই মাহটো গতিকে আপুনি নিজকে আপুনি অলপ বুদ্ধিমত্তাৰে আগবঢ়াই নিব কিন্তু অভাৰ স্মাৰ্ট হ'বলৈ চেষ্টা নকৰিব নহলে আপোনাৰ নিজৰ ক্ষতি হ'ব পাৰে এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক যিসকল মিথুন ৰাশিৰ ব্যক্তি নিজা ব্যৱসায়ত জড়িত হৈ আছে বা শিক্ষাৰ ক্ষেত্ৰত জড়িত হৈ আছে বা মাৰ্কেটিঙৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই মাহটো খুব সহায়ক মাহ বুলি প্ৰমাণিত হ'ব সোশ্যাল মিডিয়া মাৰ্কেটিঙত আপোনালোকৰ উন্নতি দেখা যায় 1 পৰা 9 জুলাই আপোনালোকৰ ব্যৱসায়ত নতুন সংযোগৰ বাবে উৎকৃষ্ট সময়ৰ সৃষ্টি হৈছে এইকেইটা সময়ত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত যদি মনোনিৱেশ কৰে সুযোগ লাভ কৰিব ঋণৰ লগত জড়িত ক্ষেত্ৰত আপোনালোকৰ যিসকল সংগী আছে বা পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত আছে সিহঁতৰ পৰা আপোনালোকে এই বিষয়ে আলোচনাৰ মাধ্যমেৰে আগবাঢ়িলে আপোনালোকৰ কোনো ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰত মনোমালিন্যৰ সৃষ্টি নহয় গতিকে আপোনালোকে নিজকে এনেদৰে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিব আৰু আপোনালোকৰ নতুন যোগাযোগ সৃষ্টি কৰিবলৈ যত্ন কৰিব এই মাহত তেতিয়াহ'লে আপোনালোকৰ চুক্তি আদি পোৱাৰ সম্ভাৱনা বাঢ়ি যাব এতিয়া সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক মিথুন মানে বক্তৃতা কৌশল আৰু মায়া জুলাই মাহত প্ৰেম জীৱনত কেতিয়াবা আপোনালোকৰ মিঠা কথাবোৰ বান্ধনীত মজবুত কৰিব গতিকে আপোনালোকে এই মাহত নিজকে সুসংগঠিত কৰি ভালদৰে কথা বতৰা ৰাখিবলৈ চেষ্টা কৰিব একাংশৰ বাবে পুৰণি প্ৰেমিক প্ৰেমিকাৰ লগত পুনৰ সংযোগৰ যোগ আছে গতিকে আপোনালোকৰ এই মাহত নতুনকৈ হ'লেও বা পুৰণি যিবোৰ সম্পৰ্ক আছিলে সেইবোৰৰ লগত আপোনালোকে পুনৰ সংগ লাভ কৰাৰ সম্ভাৱনা অধিক থাকিব দাম্পত্য জীৱনত কেতিয়াবা মনোমালিন্যৰ সৃষ্টি হ'ব পাৰে বা ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব যাতে আপোনালোকৰ মাজত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু বহুত কথা কৈ আপুনি শেষ নকৰিব মনৰ কথা হৃদয়ৰ পৰা ক'ব আৰু লগতে মনত যি চলি থাকে বা কিবা যদি অসুবিধা আছে সেইবোৰো আপোনালোকে ব্যক্ত কৰিব আপোনালোকৰ সংগীৰ সৈতে তেতিয়াহ'লে সম্পৰ্ক আৰু অধিক উন্নতি দেখা যাব এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জুলাই মাহত কিছু কঠিন কিন্তু সফলতাৰ মাহ হ'ব তৃতীয় ষষ্ঠ আৰু নৱম ঘৰৰ গতিৰে আপোনাৰ অধ্যয়নত বুদ্ধি আৰু অস্থিৰতা দুয়ো দেখিবলৈ পোৱা যাব আৰু কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত আপোনালোকৰ বাবে শুভ সময় গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে আৰু যিবোৰ আপোনালোকৰ স্কিল ডেভেলপমেণ্টৰ বিষয় আছে সেইবোৰত আপোনালোকে গ্ৰুপ ডিছকাশ্যনত সফলতা পোৱাৰ সম্ভাৱনা অধিক গতিকে নিয়মীয়া ৰুটিন বজাই আপোনালোকে আপোনালোকৰ পঢ়া শুনা ৰাখিবলৈ চেষ্টা কৰক ইয়াৰ জৰিয়তে আপোনালোকে এইবোৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক এই মাহত আপোনালোকৰ মানসিক চাপ বৃদ্ধি পাব পাৰে উশাহৰ সমস্যা হ'ব পাৰে ডিঙিৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে আৰু লগতে আপোনালোকৰ এলাৰ্জি আদি হোৱাৰো সম্ভাৱনা থাকিব গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নিজকে সুসংগঠিত কৰিব লাগিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰাটো খুবেই প্ৰয়োজনীয় হ'ব লগতে আপোনালোকে খাদ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব কাৰণ সেইবোৰত সংক্ৰমণ আদি হোৱাৰ বেছিকৈ সম্ভাৱনা থাকিব একে সময়তে আপোনালোকে মানসিক চাপ বেছি ল'লে আপোনালোকৰ টোপনিটো অসুবিধা হ'ব পাৰে গতিকে আপোনালোকে নিয়মীয়াকৈ মানসিক চাপ কমাই ৰাখিবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব আৰু লগতে আপোনালোকৰ নিজৰ ভালদৰে ডায়েট ৰাখিব ব্যায়াম আদিত গুৰুত্ব দিব এনে কৰিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থকা দেখা যাব এই মাহৰ বাবে আপোনাৰ উপায়বোৰ হ'ব মিথুন ৰাশিৰ বাবে জুলাই মাহৰ উপায়বোৰ হ'ব ওং বুধাই নমঃ আপুনি প্ৰত্যেক বুধবাৰে 21 বাৰ জপ কৰিব
আৰু প্ৰত্যেক বুধবাৰে আপোনালোকে তুলসী গছত পানী দিব আৰু বগা আৰু কটা বস্তু এৰাই চলিব এই মাহত আৰু হালধীয়া কাগজত নিজৰ লক্ষ্য লিখি পূজা ঘৰত ৰাখক ইয়াৰ দ্বাৰা আপুনি আগুৱাই যাবলৈ সফল হ'ব আৰু লগতে আপোনাৰ লক্ষ্য পূৰণ হোৱাৰো আপুনি সংকেত পাব এই মাহৰ বাবে শুভ সংখ্যা হ'ব আপোনাৰ 5 14 আৰু 23 আৰু শুভ ৰং হ'ব হালধীয়া আকাশী আৰু সেউজীয়া ধন্যবাদ যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব চেনেলত যদি নতুন হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেন্টত সাম সদাশিৱ লিখিবলৈ নাপাহৰিব এতিয়া কৰ্কট ৰাশি জাতকৰ এই জুলাই মাহটো আপোনালোকৰ বাবে কি নতুন চিন্তাৰ উন্নয় ঘটাব বা আপোনাৰ আত্মবিশ্বাসৰ পৰীক্ষা হ'ব নেকি সেইবোৰ সকলোবোৰ জানিবলৈ হ'লে আপোনালোকে ভিডিওটো শেষলৈকে চাওক জুলাই মাহটো আপোনাৰ বাবে আশীৰ্বাদ নে পৰীক্ষাৰ মাহ হ'ব তাৰ বিষয়ে আপোনালোকে গম পাব প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ হওক আপোনালোকৰ অধিপতি গ্ৰহ চন্দ্ৰ এই মাহত আপোনাৰ বহুত গভীৰ ঘৰত প্ৰভাৱ পেলাব গতিকে আপোনাৰ ভিতৰৰ ভাৱবোৰ আৰু ডিসিজন মেকিংত আপোনাৰ ডাঙৰ প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব শনি গ্ৰহ আপোনাৰ সপ্তম ঘৰত থাকি দাম্পত্য জীৱন বা পাৰ্টনাৰশ্বিপৰ ক্ষেত্ৰত কিছু চাপ আনিব পাৰে গতিকে এইবোৰ ক্ষেত্ৰতো আপোনালোকে সতৰ্ক হ'ব লাগিব মংগল গ্ৰহ আপোনালোকৰ দ্বিতীয় স্থানত থাকিব আৰু তৃতীয় ঘৰৰ স্থানান্তৰ কৰি আপোনালোকৰ কণ্ঠশক্তি আৰু সাহস দান কৰিব যাৰ ফলত আপুনি বহু ক্ষেত্ৰত আপোনাৰ নিজৰ বক্তব্য ৰাখিবলৈ সক্ষম হ'ব বুধ আৰু সূৰ্যৰ সংযোগৰ ফলত 14 জুলাইৰ পাছত আপোনালোকৰ আত্মবিশ্বাসৰ বৃদ্ধি হ'ব আৰু ইয়াৰ ফলত শুভ সংকেতো দেখা পাব এতিয়া আপোনালোকৰ চাকৰি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক কৰ্মক্ষেত্ৰত কিছু চাপ থাকিব কিন্তু নতুন সুযোগো লাভ কৰিব চাকৰি পৰিৱৰ্তন কৰিব বিচৰাসকলে তেওঁলোকে 16 জুলাইৰ পৰা 26 জুলাইৰ ভিতৰত ভাল সময় গতিকে এইখিনি সময় তেওঁলোকে পৰিৱৰ্তন কৰিব পাৰে আপোনাৰ উচ্চ বিষয়াসকলৰ সৈতে আপুনি সমন্বয় বজাই ৰাখিবলৈ আপুনি মনোযোগী হ'ব লাগিব তেওঁলোকৰ সৈতে সহায় কৰক তেতিয়া দেখিব আপোনাৰো সন্মান বৃদ্ধি পাইছে যদি আপোনালোকে বদলিৰ কাৰণে চেষ্টা কৰিছিলে তেনেহলে এই মাহত আপোনালোকৰ সুফল পাব আৰু আপোনালোকে নিজৰ মনৰ ইচ্ছা কৰা জাগালৈ আপোনালোকে বদলি হোৱাৰ সম্ভাৱনা থাকিব যিসকলে মেডিকেল ক্ষেত্ৰত আছে বা কাউন্সেলিং ক্ষেত্ৰত আছে বা এডমিনিষ্ট্ৰেটিভ ক্ষেত্ৰত আছে তেওঁলোকৰ বাবে এই মাহটো খুব উন্নত মাহ হ'ব গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু চাকৰি ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব যাতে অহংকাৰ বাদ দিয়ে আৰু মানুহৰ লগত কথা পাতোতে আপোনালোকে কোমলতা বজাই ৰাখে বিশেষকৈ 20 জুলাই আগত এইবোৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিলে কোনো ধৰণৰ আপোনালোকৰ অসুবিধাৰ সৃষ্টি নহয় এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক যিসকল অংশীদাৰিত্ব ব্যৱসায়ত আছে তেওঁলোকৰ বিশ্বাসৰ পৰীক্ষা হ'ব এই মাহত গতিকে আপোনালোকে সকলোৰে সৈতে ভাল সমন্বয় বজাই ৰাখিহে সকলো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব নতুন যদি বিনিয়োগ কৰিবলৈ চেষ্টা কৰিছে বা পৰিকল্পনা কৰিছে তেনেহলে 21 জুলাইৰ পাছত চেষ্টা কৰক আপুনি সুফল পাব আৰু যিসকলে পৰিয়ালৰ ব্যৱসায়ত আছে তেওঁলোকৰ প্ৰফিট হ'ব বা লাভজনক অৱস্থাত থাকিব তেওঁলোকে আৰু একে সময়তে কিছু বিচাৰ বিভ্ৰান্তিও সম্ভাৱনা আছে যিসকলে ফুড মেডিচিন আৰু অনলাইন কনসালটেন্সি বেছ বিজনেছত আছে তেওঁলোকে এই মাহত ধুনীয়া লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই মাহত আপোনালোকৰ যিবোৰ টেক্সৰ ফাইল আছে সেইবোৰ সঠিক কৰি ৰাখিবলৈ যত্ন কৰিব আৰু যিবোৰ গুৰুত্বপূৰ্ণ কাগজপত্ৰ আছে সেইবোৰ সুৰক্ষিত স্থানত ৰাখিলে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব এতিয়া সম্বন্ধৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক কৰ্কট মানেই হৈছে হৃদয়ৰ গভীৰতা গতিকে জুলাই মাহত আপোনালোকৰ আবেগিক যি বন্ডিং আছে সেইবোৰ আপোনালোকৰ গভীৰ হ'বলৈ গৈ আছে যিসকল বিবাহিত তেওঁলোকৰ মাজত ভুল বুজাবুজিৰো সৃষ্টি হ'ব পাৰে কিন্তু সময়ৰ লগে লগে সকলো ঠিক হোৱা যেন দেখা পাব আৰু যিসকল অবিবাহিত তেওঁলোকৰ প্ৰেম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে এই মাহত গতিকে তেওঁলোকে বন্ধুৰূপে কোনো সংগী লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকিব চন্দ্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ পুৰণি যিবোৰ অভিজ্ঞতা আছে সেইবোৰৰ পৰা আপোনালোকে নিজৰ সম্পৰ্ক ভালকৈ ৰখাত আপোনালোকে সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকে বহু পৰিমাণে মানসিক শান্তিও লাভ কৰিব এই মাহত আপোনালোকে এটা কথা মনত ৰাখিব লাগিব যাতে আপোনালোকৰ সংগীৰ সৈতে আপোনাৰ মনৰ ভাৱ কোনো ধৰণৰ নাৰাখিব বা আপোনালোকৰ কোনো ধৰণৰ যাতে মানসিকভাৱে কোনো বস্তু ভিতৰত নাৰাখিব সকলো প্ৰকাশ কৰি দিবলৈ চেষ্টা কৰিব আৰু কিছুমান মুহূৰ্তত আপোনালোকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব এতিয়া শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক কৰ্কট ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো আপোনালোকৰ মধ্যমীয়া হ'ব
আৰু কেতিয়াবা আপোনালোকৰ অলসুৱা হোৱাও দেখা যাব গতিকে এইবোৰৰ ক্ষেত্ৰত আপোনালোকৰ বেয়া প্ৰভাৱ থাকিব গতিকে নিজকে সুস্থ কৰি আৰু সতেজতা কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগিব আৰু কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যনত যাতে নাযায় বিশেষকৈ আপোনালোকে ছ'চিয়েল মিডিয়া এইবিলাকত আপোনালোকে গুৰুত্ব নিদিব আৰু কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে দ্বিতীয় আৰু তৃতীয় সপ্তাহত বেছি অনুকূল সময় লাভ কৰিব তেতিয়া তেওঁলোকে আগবাঢ়ি যোৱাত সফল হ'ব আৰু যিসকল কমিউনিকেশ্যন স্কিল বেছ তেওঁলোকে উন্নত কৰিব বিচাৰি আছে তেওঁলোকে এই মাহত সফলতা পোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব এই মাহত আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰক আৰু নিজকে ডিচিপ্লিন কৰি ৰাখি আপোনাৰ যি পঢ়া শুনা আছে সেইবোৰ গতি অব্যাহত ৰাখিবলৈ চেষ্টা কৰক এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক এই মাহৰ আপোনাৰ মনৰ ওপৰত গ্ৰহৰ চাপ বেছি হ'ব গতিকে আপোনাৰ শৰীৰতো প্ৰভাৱ পৰিব বিশেষকৈ আপোনালোকৰ খাদ্যাভ্যাসত অসুবিধা সৃষ্টি হ'ব পাৰে আৰু আপোনাৰ পেটৰ লগত জড়িত অসুবিধা হ'ব পাৰে আৰু লগতে আপোনাৰ আৱেগিকভাৱে ভাৰসাম্য ৰক্ষা নহ'ব পাৰে গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত বিশেষভাৱে যত্ন ল'ব লাগিব বিশেষকৈ এইবোৰ যিবোৰ ক্ষেত্ৰত আপোনাৰ সমস্যাৰ সৃষ্টি হৈছে সেইবোৰত আপোনালোকে ধ্যান কৰিলে ভাল হ'ব আৰু লগতে যোগাসন আৰু ব্যায়াম অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব আৰু টোপনিৰ সমস্যা নহ'বৰ কাৰণে আপোনালোকে মানসিক চাপ বেছিকৈ নল'ব নিসংগতাত কিছু সময় কটাবলৈ চেষ্টা কৰক আৰু ভাল খাদ্য খাওক আৰু আপোনালোকে গধূলি ৰাতিপুৱা খোজ কাঢ়ক ইয়াৰ জৰিয়তে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ এনে ধৰণৰ অসুবিধাই আপোনাক অসুবিধাত নেপেলায় এই মাহৰ বাবে আপোনাৰ উপায় কি কি হ'ব সেইবোৰ চাই লওঁ আহক এই মাহৰ বাবে আপোনাৰ উপায় হ'ব প্ৰত্যেক সোমবাৰে পানীত গাখীৰ মিহলাই আপুনি গা ধুওক আৰু লগতে সোমবাৰে আপুনি ওং চন্দ্ৰায় নমঃ 21 বাৰ জপ কৰক আৰু বগা বস্তু কাৰোবাক দান কৰক ইয়াৰ ফলত আপোনালোকৰ চন্দ্ৰগ্ৰহৰ শক্তিশালী হ'ব আৰু প্ৰত্যেক সোমবাৰে আপোনালোকে বগা ফুল চন্দ্ৰদেৱলৈ অগ্ৰ হিচাপে দিয়ক এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু নীলা শুভ সংখ্যা হ'ব 2, 11 আৰু 20 ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত সাম সদাশিৱ লিখিবলৈ নাপাহৰিব এতিয়া সিংহ ৰাশি মানেই হৈছে আত্মবিশ্বাস গৰ্জন আৰু নেতৃত্ব কিন্তু জুলাই মাহত আপোনাৰ গৰ্জন শুনিবনে কিনো শুনা যাব সেইটো আপোনাৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব নে সূৰ্যৰ ওপৰত নিৰ্ভৰ কৰিব এই সকলোবোৰ কথা আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক ইয়াৰ ফলত আপোনালোকে কেনেকুৱা ধৰণৰ আপোনাৰ জীৱনত প্ৰভাৱ পৰিব এই মাহত সেইবোৰ জানিবলৈ সক্ষম হ'ব প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক সূৰ্য হৈছে সিংহ ৰাশিৰ অধিপতি গ্ৰহ গতিকে এই মাহত আপোনাৰ প্ৰথম ভাগত 11তম ঘৰত থাকিব যাৰ ফলত সমাজ লাভ আৰু সন্মানত বৃদ্ধি পোৱা দেখা যাব 20 জুলাইত আপোনাৰ সূৰ্যৰ লগত বুধৰ সংযোগ হ'ব যাৰ ফলত আপোনাৰ সিদ্ধান্ত গ্ৰহণত ভাল ফল দেখা পাব আৰু আপোনাৰ সংযোগ স্থাপনৰ দক্ষতাও উজ্জ্বল হ'ব শনি পঞ্চম ঘৰত থকাৰ ফলত সন্তান প্ৰেম আৰু চিন্তাৰ ক্ষেত্ৰত কিছু চাপ পাব পাৰে কিন্তু আপুনি এইবোৰ ক্ষেত্ৰত সতৰ্ক হৈ আৰু শনিদেৱৰ যদি পূজা অৰ্চনা কৰে তেনেহ'লে সেইবোৰ প্ৰভাৱ কম দেখা পাব মংগল আৰু বৃহস্পতিৰ সংযোগৰ ফলত অষ্টম ঘৰত আপোনালোকৰ অপেক্ষা নকৰাকৈ সিদ্ধান্ত নল'ব গুপ্ত শত্ৰুৰ পৰা সাৱধান থাকিব লাগিব চন্দ্ৰগ্ৰহৰ প্ৰভাৱত আপোনালোকে 20 জুলাইৰ পৰা কিছু আপোনালোকে মানসিক শান্তি লাভ কৰাৰ সক্ষমতা পাব আৰু চিন্তাৰ ওপৰত গভীৰ প্ৰভাৱ পৰিব এতিয়া আপোনালোকৰ চাকৰি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে পদোন্নতিৰ সম্ভাৱনা আছে আৰু 8 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত আপোনালোকৰ সফলতাৰ সময় হ'ব আৰু চাকৰি বিচাৰিবলৈ আদৰ্শ সময় এইখিনি সময় যদি আপুনি আপোনাৰ ঠাই সলনি কৰিব বিচাৰিছে বা আপুনি বদলি হ'বৰ চেষ্টা কৰিছে তেনেহ'লে এই মাহত আপোনালোকে সুফল লাভ কৰিব কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াই হওক বা কোনো প্ৰকল্পৰ ক্ষেত্ৰত আপোনালোকৰ সুযোগ থাকিব গতিকে এই মাহত আপোনালোকে এইবোৰ ক্ষেত্ৰত ভাল ফল লাভ কৰিব আৰু যিসকলে চৰকাৰী চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই মাহটোৰ বাবে সজাগতা আৰু অধ্যৱসায়ৰ সময় হ'ব গতিকে যদি আপোনালোকে অধ্যৱসায়ৰ বাবে আগবাঢ়ে তেনেহ'লে নিশ্চয়কৈ লাভ কৰিব আৰু আপোনালোকে এইবাৰ আপোনাৰ সংগীৰ ওপৰত বিশ্বাস ৰাখি চলক কিয়নো এই মাহত আপোনাৰ সহকৰ্মীৰে ছাপৰ্ট আপোনাৰ সাৰথি হ'ব তেওঁলোকৰ পৰা বহু সহায় আপুনি লাভ কৰিব এতিয়া ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক যিসকলে নিজৰ বিজনেছ কৰিবলৈ ওলাইছে তেওঁলোকৰ বাবে লাভজনক সময় গতিকে আপোনালোকে এইবোৰ ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰক যিসকলে লাক্সাৰী ফেশ্বন এণ্টাৰটেইনমেণ্ট আৰ্ট বেছ বিজনেছ সেইবোৰত জড়িত হৈ আছে তেওঁলোকৰ প্ৰফিট হোৱা দেখা যাব আৰু যিসকলে অংশীদাৰিত্ব ব্যৱসায়ত আছে তেওঁলোকৰ সাৱধানতাৰ মাহ হ'ব গতিকে
আপোনালোকে কোনো ধৰণৰ যাতে আৱেগিকভাৱে সংঘৰ্ষ নহয় বা আপোনালোকৰ কোনো ধৰণৰ যাতে সন্দেহৰ বশৱৰ্তী নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। সেইবাবে আপোনালোকে অংশীদাৰসকলৰ সৈতে ভালদৰে সমন্বয় বজাই ৰাখি কোনো সিদ্ধান্ত ল'বলৈ তেওঁলোকৰ পৰা পৰামৰ্শ আদি লৈ ল'লে কোনো ধৰণৰ এই ক্ষেত্ৰত সংঘাতৰ সৃষ্টি নহয়। নতুন গ্ৰাহকৰ সৈতে আপোনালোকে ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰ গোপন কৰি ৰাখিলে আপোনালোকৰ ভাল হ'ব আৰু আপোনাৰ কামবোৰত পৰিকল্পনাবোৰ যদি তৎক্ষণাত ৰূপায়ণ কৰে তেনেহ'লে আপোনালোকে এই মাহত সুফল পাব। সম্বন্ধৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক। এই মাহত আপোনাৰ প্ৰেমিক প্ৰেমিকা আপোনাৰ বাবে আশা কৰিব, গতিকে আপোনালোকে তেওঁলোকক এটেনশ্যন দিবলৈ চেষ্টা কৰক আৰু আপোনাৰ সংঘাতৰ সম্ভাৱনা থাকিব বিশেষকৈ 18 জুলাই বা 23 জুলাইৰ ভিতৰত। গতিকে এইখিনি সময় আপোনালোকে অলপ চিন্তা চৰ্চা কৰি আৰু সংযত হৈ চলিবলৈ চেষ্টা কৰিব। অবিবাহিতসকলৰ বাবে বন্ধুৰ মাধ্যমত তেওঁলোকে কাৰোবাক পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহিতসকলৰ বাবে ক'ৰবাত যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত নতুন পৰ্যায় দেখা দিব আৰু সম্পৰ্কতো ঘনিষ্ঠতা দেখিব। গতিকে অহংকাৰ ত্যাগ কৰিলে আপোনালোকৰ প্ৰেম বাঢ়িব। গতিকে এই মাহত আপোনালোকৰ এইটোৱে আপোনালোকে মূল মন্ত্ৰ হিচাপে লৈ লওক যাতে কোনো ধৰণৰ ইগ' ভাৱ নানিব বা অহংকাৰ নানিব। এতিয়া আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক। ছাত্ৰ ছাত্ৰীসকলে এই মাহটো যথেষ্ট প্ৰডাক্টিভ মাহ হ'ব, তেওঁলোকে বহুখিনি আগুৱাব পাৰিব এই মাহত। গতিকে চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰিব লাগিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ যদি প্ৰিপাৰেশ্যন চলাই আছে তেনেহ'লে এই মাহটো অনুকূল সময়। বিশেষকৈ আপোনালোকৰ যদি ছায়েন্স, ল' আৰু এডমিনিষ্ট্ৰেশ্যনত আপোনালোকৰ আগ্ৰহ আছে তেনেহ'লে এইবোৰ ক্ষেত্ৰত ভালকৈ আপোনালোকে পঢ়িবলৈ আৰম্ভ কৰক। জুলাই মাহৰ শেষত আপোনালোকৰ মনোযোগ হ্ৰাস পাব পাৰে, গতিকে আপোনালোকে ছ'চিয়েল মিডিয়া আদি কমকৈ ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব আৰু সদায় আপোনালোকে 20 মিনিট সূৰ্যৰ নমস্কাৰ অথবা ব্ৰহ্ম মুহূৰ্তত পাঠ কৰিলে আপোনালোকৰ লাভ হ'ব। লগতে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। সিংহ ৰাশিৰ জাতক জাতিকাই এই মাহটোত নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব, কিন্তু তথাপিও আপোনালোকৰ চকুৰ লগত জড়িত বা আপোনালোকৰ হাৰ্টৰ লগত জড়িত বা আপোনাৰ পেটৰ লগত জড়িত কিছু বিশেষ সমস্যা হোৱাৰ সম্ভাৱনা থাকিব। গতিকে এইবোৰত বিশেষ যত্ন ল'ব লাগিব আৰু কোনো ধৰণৰ আপোনালোকৰ যাতে মানসিক চাপ নলয় এই মাহত আপোনালোকে সেইটো গুৰুত্ব দিব আৰু সৰু সুৰা আপোনালোকৰ আঘাতৰো সম্ভাৱনা আছে। গতিকে আপোনালোকে বেছি কঠিন কাম নকৰিব, নহ'লে আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আৰু সূৰ্য উদয়ৰ পিছত আপোনালোকে ৰাতিপুৱা গৰম পানীৰ সৈতে মৌ মিহলাই খাবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে উপকাৰী ফল লাভ কৰিব আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো সহায় কৰিব। যোগাসন আদিতো আপোনালোকে অভ্যাস কৰিব সদায় কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে নিয়মিতভাৱে সতেজতা অনুভৱ কৰিব। এই মাহৰ বাবে আপোনালোকৰ কি কি উপায় হ'ব তাৰ বিষয়ে জানি লোৱা হওক। এই মাহৰ বাবে আপোনালোকে প্ৰতি দেওবাৰে সূৰ্য দেৱতাক জল অৰ্ঘ্য প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকৰ সূৰ্য গ্ৰহ শক্তিশালী হ'ব আৰু ওং ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 11 বাৰ প্ৰতি দেওবাৰে জপ কৰিব আৰু সৰু কণমানিসকলক চকলেট দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে ভাগ্য উদয় কৰিবলৈ সক্ষম হ'ব। ৰাতিপুৱা কোনো গৰুক দেখিলে আপোনালোকে তেওঁলোকক কিবা খাদ্য খুৱাবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ ভাগ্য উজ্জ্বল হোৱা দেখা যাব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু ৰঙা আৰু শুভ সংখ্যা হ'ব 1, 10 আৰু 19। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ লিখিবলৈ নাপাহৰিব। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ বাবে এই মাহটো আপোনালোকৰ বাবে খুব ধুনীয়া সময়ৰ মাহ হ'ব, কাৰণ এই মাহত আপোনালোকে বিভিন্ন ধৰণৰ পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। চাকৰি খণ্ডতো নতুন সুযোগৰ স্থাপন হ'ব। সম্পৰ্কত হঠাতে কিবা ডাঙৰ পৰিৱৰ্তন অহাৰো সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, আপুনি সকলো তথ্য জানিবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লোৱা হওক। কন্যা ৰাশিৰ অধিপতি গ্ৰহ বুধ জুলাই মাহৰ 5 তাৰিখত আপোনালোকৰ কৰ্কট ৰাশিত অৱস্থিত হ'ব, যাৰ ফলত আপোনালোকৰ ইনষ্টিটিউশ্যন বৃদ্ধি পাব আৰু ডিচিশ্যন মেকিং বা আপোনালোকে সিদ্ধান্ত গ্ৰহণত আপোনালোকৰ সুবিধা হ'ব। গতিকে বুধ গ্ৰহ আপোনালোকে এই মাহত শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। সূৰ্য মংগল আৰু বৃহস্পতি গ্ৰহৰ সংযোগৰ ফলত দশম ঘৰত আপোনালোকৰ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল ফল দেখিব আৰু উন্নতিৰো সম্ভাৱনা আছে। চন্দ্ৰ গ্ৰহ 20 জুলাইৰ পৰা আপোনালোকৰ
মানসিক ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাব গতিকে চন্দ্ৰ গ্ৰহৰ প্ৰভাৱো আপোনালোকে বহুখিনি সফলতা অৰ্জন কৰিবলৈ গৈ আছে শনি ষষ্ঠ ঘৰত থাকি আপোনাৰ শত্ৰুৰ পৰা সাৱধান কৰিব কিন্তু উপযুক্ত প্ৰতিকাৰ গ্ৰহণ কৰিলে সফলতা নিশ্চয় লাভ কৰিব এতিয়া চাকৰি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক এই মাহত আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনাৰ দৃষ্টি নতুন হ'ব গতিকে আপুনি যি কাম কৰিব সেই কামতে ভাল ফল লাভ কৰিব কোনো গুৰুত্বপূৰ্ণ প্ৰজেক্টত যদি আপোনাৰ হাতলৈ আহে তেনেহ'লে সেইবোৰ আপোনালোকে সুকলমে কৰি আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব মাহৰ মধ্যভাগত আপোনালোকৰ উচ্চ বিষয়ে আপোনাক প্ৰশংসা বা নতুন দায়িত্ব অৰ্পণ কৰাৰ সম্ভাৱনা আছে গতিকে আপোনাৰ নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব আৰু চাকৰি বিচৰাসকলে এই মাহটো তেওঁলোকৰ বাবে উৎকৃষ্ট মাহ হ'ব গতিকে আপোনালোকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখক নিজৰ দক্ষতাত আপুনি বিশ্বাস ৰাখক আৰু আপোনাৰ নিজৰ সিদ্ধান্তবোৰ নিজে ল'বলৈ চেষ্টা কৰিব কাৰণ বশৱৰ্তী হৈ আপুনি ভুল সিদ্ধান্ত গ্ৰহণ নকৰিব এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক যিসকলে নিজৰ ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে লাভজনক সময় হ'ব আৰু যিসকলে ডিজিটেল মাৰ্কেটিঙত আছে তেওঁলোকৰ বাবেও এই মাহটো অত্যন্ত গুৰুত্বপূৰ্ণ মাহ নতুন অংশীদাৰিত্বৰ ক্ষেত্ৰত আপোনালোকে 20 জুলাইৰ পাছত চুক্তি কৰক তেতিয়াহে আপোনালোকে ভাল ফল লাভ কৰিব আৰু পুৰণি গ্ৰাহকৰ সৈতে আপুনি পুনৰ কাম কৰাৰ সুবিধা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও ভাল হ'ব এই মাহত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব যাতে আপোনালোকৰ সামৰ্থ্য অনুসৰি আপোনালোকে খৰচবোৰ কৰে নহলে আপোনালোকৰ খৰচ বৃদ্ধি হোৱাৰ ফলত আপোনালোকৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে সেইবাবে নিজৰ খৰচবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব কোনো ধৰণৰ অলাগতিয়াল খৰচবোৰ নকৰিব এতিয়া সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক যিসকলে অবিবাহিত তেওঁলোকৰ বাবে এই মাহত বন্ধুৰ পৰা প্ৰেমৰ সম্পৰ্ক উৎপন্ন হ'ব পাৰে যাৰ ফলত তেওঁলোকে সুখী অনুভৱ কৰিব আৰু যিসকলৰ মাজত মনোমালিন্যৰ সৃষ্টি হৈছে তেওঁলোকৰ বাবে এই মাহত তেওঁলোকে সমাধান বিচাৰি পাব কাৰণ যোৱা মাহত যদি কিবা অসুবিধা হৈছিল তেনেহ'লে এই মাহত আপোনালোকে এইবোৰ সমাধান কৰি ল'বলৈ সক্ষম হ'ব বিবাহিতসকলৰ মাজত পাৰস্পৰিক মধুৰতা বৃদ্ধি পোৱা দেখা যাব ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰখাটো সক্ষম হ'ব চিন্তা কৰা বন্ধ কৰক কেতিয়াবা আপোনাৰ নিজৰ অনুভৱেৰেও আপুনি আগবাঢ়ি গৈ পৰিস্থিতিবোৰ আপুনি সলাই ল'ব পাৰিব গতিকে চিন্তা নকৰি আপুনি কেনেদৰে পৰিস্থিতিবোৰ চম্ভালিবলৈ সক্ষম হ'ব তাৰ বিষয়েহে বেছি গুৰুত্ব দিয়ক এতিয়া পঢ়া-শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে এই মাহটো উৎকৃষ্ট মাহ হ'ব তেওঁলোকে কষ্ট অব্যাহত ৰাখিলে ভাল ফল লাভ কৰিব মেডিকেল টেকনিকেল আৰু ডিজাইনৰ ক্ষেত্ৰত জুলাই মাহটো বিশেষ সৃষ্টিশীল মাহ হ'ব এই মাহত যদি আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়ে এইবোৰত আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব নিজৰ মনোযোগ বঢ়াবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰক ই আপোনালোকৰ মানসিক অৱস্থাত ভাল প্ৰভাৱ দিব আৰু লগতে মনোযোগ বৃদ্ধি কৰাটো সহায় কৰিব এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক জুলাই মাহত আপোনালোকৰ হজমৰ সমস্যা বা এচিডিটি আদি দেখা দিব পাৰে আৰু লগতে মানসিক চাপো বৃদ্ধি পোৱা দেখা গৈছে বিশেষকৈ আপোনালোকৰ চন্দ্ৰ গ্ৰহৰ প্ৰভাৱৰ ফলত সেইবাবে আপোনালোকে এই মাহত নিজকে অলপ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব খাদ্যাভ্যাসো আপুনি সলনি কৰিবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে তৰল পদাৰ্থ বেছিকৈ খাব আৰু যোগা আদি কৰিবলৈ যত্ন কৰিব খালী পেটত আপোনালোকে গৰম পানীৰ লগত যদি মৌ খায় তেনেহ'লে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব গতিকে এই মাহত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষ যত্ন ল'ব যদি আপোনালোকে কিবা বিশেষ অসুবিধা অনুভৱ কৰে তেনেহ'লে উচিত চিকিৎসা গ্ৰহণ কৰিবলৈও যত্ন কৰিব এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব কি সেইবোৰ বিষয়ে চাই লওঁ হওক এই মাহৰ আপোনাৰ প্ৰত্যেক বুধবাৰে ওং বুধাই নম এই মন্ত্ৰটো 21 বাৰ জপ কৰিব গছ-গছনিৰ যত্ন লোৱাটো আপোনাৰ জীৱনলৈ শান্তি আনিব গতিকে এইবোৰ কৰিবলৈ চেষ্টা কৰিব গৰু বা কুকুৰক সদায় খোৱা বস্তু দিব ইয়াৰ ফলত আপোনাৰ ৰাহু সংক্ৰান্তীয় দোষ কমিব বাতৰি কাগজ বা পুৰণি কিতাপ আদি দান কৰিলে আপোনাৰ এই মাহৰ বাবে লাভজনক হ'ব এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু ৰঙা আৰু শুভ সংখ্যা হ'ব 5 14 আৰু 23 ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত সাম সদাশিৱ লিখিবলৈ নাপাহৰিব এতিয়া তুলা ৰাশি যদি আপুনি তুলা ৰাশিৰ জাতক জাতিকা তেনেহ'লে জুলাই মাহ আপোনাৰ বাবে এক গুৰুত্বপূৰ্ণ মাহ হিচাপে পৰিগণিত হ'ব গতিকে আহক আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিজৰ বাবে সকলো তথ্য ভালদৰে জানিবলৈ সক্ষম হ'ব
আপোনাৰ চাকৰিৰ পৰা আৰম্ভ কৰি আপোনালোকৰ স্বাস্থ্যলৈকে সকলোখিনি ভালদৰে বিশ্লেষণ এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব। গতিকে প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক। আপোনালোকৰ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ আপোনালোকৰ 12তম ঘৰত থকাৰ বাবে জুলাই মাহত অলপ আপোনালোকৰ উদ্বিগ্নতা বৃদ্ধি পাব পাৰে বা আপোনালোকৰ অলপ কনফিউজনো হ'ব পাৰে। সূৰ্য আৰু মংগল গ্ৰহ আপোনালোকৰ 10ম ঘৰত থাকিব। ইয়াৰ ফলত আপোনালোকৰ পজিটিভ এনাৰ্জি আপোনালোকে অনুভৱ কৰিব। বুধ গ্ৰহৰ স্থিতি আপোনালোকৰ 11তম ঘৰত থাকি বন্ধু বান্ধৱীৰ পৰা আপোনালোকৰ ছাপৰ্ট আৰু নতুন লাভৰো সুযোগ দিব। 20 জুলাইত আপোনালোকৰ চন্দ্ৰ গ্ৰহৰ প্ৰভাৱত আপোনালোকৰ 4ৰ্থ ঘৰত থাকিব। সেইবাবে ঘৰুৱা বিষয় আৰু আত্মীয় অসন্তুষ্টি দেখা দিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব। এতিয়া চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। চাকৰিত আপোনালোকে অলপ এডজাষ্টমেণ্ট কৰি চলিব লাগিব আৰু অলপ ধৈৰ্য ধৰিব লাগিব। জুলাই মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আপোনালোকৰ উচ্চ বিষয়ৰ পৰা আপোনালোকে ছাপৰ্ট পোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনালোকৰ পুনৰ পৰিস্থিতি অনুকূল হ'ব। পদোন্নতি বদলি আদিৰ সম্ভাৱনা আছে এই মাহত। গতিকে আপোনালোকে এই ক্ষেত্ৰত ভাল ফল নিশ্চয়কৈ লাভ কৰিব। যিসকলে IT, ক্ৰিয়েটিভিটি, ডেক'ৰেশ্যন আৰু মিডিয়াৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়খিনি আগবঢ়াৰ সময়। গতিকে আপোনালোকে চেষ্টা অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। আপুনি আপোনাৰ যি লক্ষ্য আছে সেইবোৰত ফ'কাছ কৰক। আপোনালোকে পিছলৈ চাবলৈ বন্ধ কৰক। সেইবাবে আগবাঢ়ি যোৱাৰ পথে আপুনি ভালদৰে ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনালোকক সফলতা দিব। এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক। জুলাই মাহত তুলা ৰাশিৰ ব্যৱসায়িক দৃষ্টিকোণত আপোনালোকৰ অলপ কম লাভৰ সম্ভাৱনা যদিও হৈছে, কিন্তু আপোনালোকৰ বৃদ্ধি সোনকালে হ'ব। গতিকে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে নিজে ভালদৰে মনোনিৱেশ কৰিবলৈ যত্ন কৰক। যিসকলে অংশীদাৰিত্ব ব্যৱসায়ত চলি আছে তেওঁলোকৰ বাবে এই মাহটো অলপ সতৰ্ক হোৱাৰ মাহ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ অংশীদাৰসকলৰ সৈতে মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু এইবোৰ নহ'বলৈ হ'লে আপোনালোকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু সিদ্ধান্তবোৰ লওঁতে তেওঁলোকৰ পৰা পৰামৰ্শ লৈ ল'ব। ব্যৱসায়িক ক্ষেত্ৰত নতুন চুক্তি আপোনালোকৰ 20 তাৰিখৰ পাছত দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখিব। গতিকে আপোনালোকে নতুন চুক্তি আদি ৰূপায়ণ কৰাৰ সময়ত অলপ সাৱধানো হ'ব লাগিব, যাতে চুক্তি পত্ৰবোৰ ভালদৰে পঢ়ি আপোনালোকে স্বাক্ষৰ কৰে। এতিয়া সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক। জুলাই মাহত আপোনালোকৰ আৱেগিক ক্ষেত্ৰত অলপ ধৈৰ্য ধৰিব লাগিব, কাৰণ আৱেগিকভাৱে আপুনি দুৰ্বলতা অনুভৱ কৰাৰ ফলত আপোনালোকৰ সম্পৰ্কৰ বিচ্ছেদ হোৱাৰ সম্ভাৱনা থাকিব। আপোনাৰ সংগীৰ সৈতে ভুল বুজাবুজিৰ সম্ভাৱনা উদয় হ'ব পাৰে। গতিকে সময় দিয়ক আৰু বিশ্বাস ৰাখি চলক। ইয়াৰ ফলত আপোনালোকে এইবোৰৰ পৰা হাত সাৰিব পাৰিব। যিসকল অবিবাহিত হৈ আছে তেওঁলোকৰ মাজত কোনো বিশেষ ব্যক্তি অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ নতুন সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। গতিকে আপুনি এই মাহত নিজকে কিবা বুলি প্ৰমাণ কৰাৰ চেষ্টা নকৰিব। সকলোবোৰ আপুনি লাহে লাহে অনুভৱ কৰিব পাৰিব আৰু নিজকে যদি সুসংগঠিত কৰি ৰাখে সকলো স্পষ্টভাৱে আপুনি দেখিবলৈ সক্ষম হ'ব। এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বৃদ্ধি পালেও অলপ ডিষ্ট্ৰেকশ্যন থকাৰ ফলত তেওঁলোকৰ এই ক্ষেত্ৰত কিছু প্ৰভাৱ পৰিব পাৰে আৰু যিসকল এই মাহত কম্পিটিশ্যন আদিৰ কাৰণে ভাগ বতৰা ল'বৰ কাৰণে প্ৰচেষ্টা চলাই আছে তেওঁলোকৰ বাবে শুভ সময় উদয় হৈছে। গতিকে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। জুলাই মাহত গ্ৰুপ ষ্টাডি আৰু ৰিভিজন আদিৰ প্ৰচেষ্টা কৰিলে আপোনালোকে ভাল ফল দেখা পাব। গতিকে দৈনিকভাৱে আপোনালোকে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিব আৰু লগতে ধ্যান আদি কৰাটো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ মানসিক অৱস্থা সুস্থ হ'ব আৰু লগতে আপোনালোকৰ আগ্ৰহ বৃদ্ধি পাব। এই মাহত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। জুলাই মাহত তুলা ৰাশিৰ জাতক জাতিকাসকলে কঁকালৰ বিষ, গেষ্ট্ৰিক আদিৰ সমস্যা অনুভৱ কৰিব পাৰে আৰু লগতে তেওঁলোকৰ ছালৰ লগত জড়িত সমস্যাও দেখা দিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত নিজকে উচিত চিকিৎসা গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে যোগাসন প্ৰাণায়াম আদিত আপোনালোকে গুৰুত্ব দিয়ক আৰু লগতে গাখীৰৰ লগত হালধি মিহলাই প্ৰতিদিনে খাব। ইয়াৰ ফলত আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখক আৰু লগতে নিজকে মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ যত্ন কৰক। ইয়ে আপোনালোকৰ বহু ক্ষেত্ৰতে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰৰ সমস্যাৰ পৰা সমাধান দিব।
এই মাহৰ বাবে আপোনালোকৰ উপায় হ'ব প্ৰত্যেক শুক্ৰবাৰে ওং শ্ৰীম হ্ৰিং ক্লিং লক্ষ্মী নাৰায়ণী নমঃ জপ কৰিব 11 বাৰ আৰু লগতে আপোনালোকে বগা ফুল অৰ্ঘ্য হিচাপে প্ৰদান কৰিব আৰু সৰু ছাত্ৰ-ছাত্ৰীসকলক কলম বা কিতাপ দান কৰিব আৰু বুধ গ্ৰহৰ দুখবোৰ হ্ৰাস কৰিবলৈ হ'লে আপুনি সৰু সৰু ল'ৰা-ছোৱালীক আপুনি চকলেট দিব পাৰে এই মাহৰ বাবে আপোনালোকৰ শুভ ৰং হ'ব আকাশী নীলা আৰু হালধীয়া আৰু শুভ সংখ্যা হ'ব 6 15 আৰু 24 ধন্যবাদ আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত সাম সদাশিৱ লিখিবলৈ নাপাহৰিব এতিয়া বৃশ্চিক ৰাশি জাতকৰ এই জুলাই মাহটো আপোনালোকৰ জীৱনৰ এক আত্মিক পৰীক্ষা আৰু ভাগ্যৰ উত্তৰণৰ মাহ হ'ব পাৰে চকুত নেদেখা শক্তি আৰু অন্তৰৰ চিৰণি আত্মবিশ্বাসৰ অগ্নি বৃশ্চিক মানে ৰহস্য এই মাহৰ আপোনাৰ জীৱনত কি হ'ব সম্বন্ধৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব নতুন উপাৰ্জন হ'বনে বন্ধ হোৱা পথৰ মুকলি দুৱাৰ পুনৰ খুলিব গতিকে এই সকলোবোৰ উত্তৰ এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লওঁ আহক বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ আপোনালোকৰ অষ্টম স্থানত থকাৰ ফলত জুলাই মাহত আত্মবিশ্বাসৰ সৈতে এক অন্তৰ সংগ্ৰামৰ সময় হ'ব গতিকে আপোনালোকে নিজৰ আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সক্ষম হ'ব শুক্ৰ আৰু বুধ গ্ৰহ আপোনালোকৰ নৱম ঘৰত থকাৰ ফলত বিদেশ যাত্ৰা উচ্চ শিক্ষাৰ বাবে আৰু ভাগ্যগত উন্নতিও ইংগিত পোৱা গৈছে সূৰ্য গ্ৰহ আপোনালোকৰ দশম স্থানত আছে যাৰ ফলত আপোনালোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ সঠিক সময় এই মাহটোতে আহি পৰিছে গতিকে আপোনালোকে ল'ব পাৰিব চন্দ্ৰ গ্ৰহ আপোনালোকৰ তৃতীয় ঘৰত থকাৰ ফলত আপোনাৰ ভাষাৰ যোগাযোগ আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত যি সমস্যা আত্মবিশ্বাসৰ প্ৰভাৱ আদি পেলাব পাৰে এতিয়া আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক জুলাই মাহত চাকৰিত আকস্মিক পৰিৱৰ্তন আহিব পাৰে আপোনাৰ পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে দুয়োটাই সম্ভাৱনা আছে প্ৰচেষ্টা কৰিলে আপোনালোকে চাকৰি পাবলৈ সম্ভাৱনা থাকিব যিসকল বৃশ্চিক ৰাশিৰ জাতক তেওঁলোকৰ IT সেক্টৰ মেডিচিন পুলিচ লাইনত আপোনালোকে যদি ভালদৰে এই মাহটোত কাম কৰে তেনেহ'লে আপোনালোকে ৰাইজৰ পৰা উন্নতি পাব জুলাই মাহৰ দ্বিতীয় অৰ্ধত আপোনালোকে উচ্চ বিষয়ৰ সৈতে চৰ্চা বা পৰামৰ্শ প্ৰদান কৰিলে আপোনালোকে ফলপ্ৰসূ ফলাফল লাভ কৰিব গতিকে এই মাহটো আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক ফলৰ চিন্তা নকৰাকৈ কাম কৰি যাওক আপোনালোকে নিশ্চয় ভাল প্ৰগতি দেখা পাব ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ জুলাই মাহত বৃশ্চিক ৰাশি জাতকৰ বাবে আপোনালোকৰ ৰিস্ক থাকিব তথাপিও আপোনালোকে ভাল ফলাফলো লাভ কৰাৰ ইংগিত পোৱা গৈছে যিকোনো নতুন অংশীদাৰিত্বৰ ক্ষেত্ৰত আপোনালোকে জুলাই মাহৰ 18 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত আৰম্ভ কৰিলে লাভদায়ক হ'ব আৰু আপোনাৰ এই ক্ষেত্ৰত উন্নতিও দেখা যাব যিসকল বৃশ্চিক ৰাশিৰ জাতকে তেওঁলোকে কসমেটিক পৰিবেশন সিকিউৰিটি আদিত আছে তেওঁলোকৰ বাবে বিশেষ লাভৰ যোগ সৃষ্টি হৈছে গতিকে এইবোৰত তেওঁলোকে ভাল ফল লাভ কৰিব এই মাহত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত ৰিস্ক ল'ব পাৰে কিন্তু অন্ধভাৱে কাকো বিশ্বাস নকৰিব নহ'লে নিজৰ ক্ষতি কৰি বহিব এতিয়া সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক জুলাই মাহত বৃশ্চিক ৰাশিৰ সম্পৰ্কত আপোনালোকৰ পূৰ্বতে যিবোৰ সমস্যাৰ সৃষ্টি হৈছিলে সেইবোৰ পুনৰ উত্থাপন হ'ব পাৰে গতিকে সাৱধান হ'ব বিবাহিত জীৱনত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে অলপ আপোনালোকে খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু স্বভাৱত কোমলতা বজাই ৰাখিবলৈ চেষ্টা কৰিব যিসকল অবিবাহিত তেওঁলোকৰ বাবে জুলাই মাহৰ শেষৰ কোনো বিশেষ ব্যক্তিক পোৱাৰ সম্ভাৱনা আছে যাৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকলে বিয়াৰ কথা ভাবিছে তেওঁলোকে পৰিয়ালৰ সন্মতি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব সম্পৰ্ক ভালকৈ ৰাখিবলৈ হ'লে আপোনালোকে অহংকাৰ আৰু সন্দেহ দুয়োটা ত্যাগ কৰক এনে কৰিলে আপোনালোকে সম্পৰ্কত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি দেখা নাপায় এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক জুলাই মাহত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকৰ ভিতৰুৱাভাৱে কিবা চাপ অনুভৱ কৰিব পাৰে গতিকে এইবোৰ ত্যাগ কৰি আপোনালোকে নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰখন ভালদৰে চলাই নিবলৈ চেষ্টা কৰিব যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে
চেষ্টা চলাই আছে তেওঁলোকৰ বাবে বেছি আত্মবিশ্বাস হৈ গ'লে তেওঁলোকৰ বাবে বিপদজনক হ'ব সেইবাবে নিজৰ সময় উপযোগী কৰি ৰাখি নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰাটো ভাল হ'ব হায়াৰ এডুকেশ্যনৰ বাবে যাবলৈ চেষ্টা কৰা যিসকল আছে তেওঁলোকৰ বাবে অনলাইন আদি কোৰ্চ লোৱাৰ ফলত তেওঁলোকে সফলতা অৰ্জন কৰিব পাৰিব সকলো সময়তে নিজৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যন আহিলে সেইবোৰ আঁতৰাই ৰাখি নিজৰ কামবোৰ বা নিজৰ লক্ষ্যত উপনীত হ'বলৈ বেছিকৈ চেষ্টা কৰাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে ভাল হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক জুলাই মাহত বৃশ্চিক ৰাশিৰ বাবে টোপনিৰ সমস্যা আহিব পাৰে আৰু গেছৰ সমস্যা বৃদ্ধি পাব পাৰে লগতে আপোনাৰ দুৰ্বলতাও অনুভৱ কৰিব পাৰে গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে নিজকে সুসংগঠিত কৰিব লাগিব কাৰণ বেছিভাগ সমস্যা আপোনাৰ নিজৰ কাৰণে উদ্ভৱ হোৱা সমস্যা গতিকে নিজৰ স্বাস্থ্য ভালকৈ ৰাখিবলৈ হ'লে আপুনি নিজৰ খাদ্যাভ্যাস সলনি কৰক আৰু লগতে আপোনালোকৰ কাম কৰাৰ ধৰণো সলনি কৰিবলৈ চেষ্টা কৰিব তেলযুক্ত খাদ্য নাখাব মানসিক উদ্বেগ এৰাই চলক আৰু লগতে আপোনালোকে যোগাসনৰ ব্যায়ামত গুৰুত্ব দিয়ক আৰু ৰাতিপুৱা আৰু গধূলি খোজ কাঢ়িবলৈ যত্ন কৰক এনে কৰিলে আপোনালোকৰ যি সমস্যাৰ উদ্ভৱ হৈছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব এই মাহৰ বাবে আপোনাৰ উপায় কি হ'ব সেইবোৰ চাই লওঁ হওক এই মাহৰ বাবে আপোনাৰ উপায় হ'ব প্ৰত্যেক মংগলবাৰে ওং অং অং অংগকাৰাই নম 11 বাৰ জপ কৰিব আৰু কোনো কুকুৰক বা গৰুক আপোনালোকে খোৱা খাদ্য প্ৰদান কৰক আৰু লগতে আপোনালোকে ৰুদ্ৰাক্ষ তিনিমুখী ধাৰণ কৰিলে আত্মবিশ্বাস বৃদ্ধি পোৱা দেখা যাব বৃশ্চিক ৰাশি জাতকৰ বাবে প্ৰত্যেক দিনা ধ্যান কৰাটো জৰুৰী হ'ব ইয়াৰ ফলত আপোনালোকে মানসিক স্থিতি বজাই ৰাখিবলৈ সক্ষম হ'ব এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু নীলা আৰু লাকি নাম্বাৰ হ'ব 9 18 আৰু 27 ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ বুলি লিখিবলৈ নাপাহৰিব এতিয়া ধনুৰাশি জাতকৰ জুলাই মাহৰ কেনেকুৱা ধৰণে তেওঁলোকে আগবাঢ়িব তেওঁলোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব চাকৰি ব্যৱসায় সম্পৰ্ক স্বাস্থ্য আদিৰ উপায়বোৰ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ সক্ষম হ'ব গতিকে প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লোৱা হওক ধনুৰাশি জাতকৰ বাবে আপোনাৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ আপোনালোকৰ ষষ্ঠ ঘৰত থকাৰ ফলত আপোনাৰ সময় পৰিৱৰ্তন হ'ব কিন্তু কঠোৰ পৰিশ্ৰমৰ ফলত আপোনালোকে সুফল লাভ কৰিব পাৰিব সূৰ্য বুধ আৰু শুক্ৰ গ্ৰহ অষ্টম স্থানত থকাৰ ফলত আপোনালোকৰ গোপন সংকটে দেখা দিব পাৰে আত্ম উন্নতি আৰু হঠাৎ ধন লাভৰ যোগো সম্ভাৱনা আছে মংগল পঞ্চম ঘৰত থকাৰ ফলত স্থিতিশীলতা সন্তান সম্পৰ্কীয় খবৰ লাভ কৰিব পাৰিব আৰু চন্দ্ৰ আপোনালোকৰ দ্বিতীয় স্থানত থকাৰ ফলত আপোনালোকৰ আৰ্থিকতা কণ্ঠ পৰিয়াল সম্পৰ্কীয় ক্ষেত্ৰত উত্থান পতন দেখাৰ সম্ভাৱনা অধিক এতিয়া চাকৰি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক ধনুৰাশি জাতকৰ বাবে জুলাই মাহত নতুন দায়িত্ব বা স্থানান্তৰৰ সম্ভাৱনা আছে গতিকে আপোনালোকে নিজৰ দায়িত্ববোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব যি নতুন দায়িত্ব পায় সেইবোৰ ভালদৰে কৰিব পাৰিলে আপোনালোকৰ সন্মান বৃদ্ধি পাব আৰু স্থানান্তৰৰ ক্ষেত্ৰত আপোনালোকে নিজৰ সুবিধাজনক জেগালৈ গৈ আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব IT এডুকেশ্যন আৰু চেলছ আৰু লিগেল ফিল্ডৰ সৈতে জড়িত চাকৰিত আজি আপোনালোকৰ উৎকৃষ্ট সময়ৰ সৃষ্টি হৈছে গতিকে এই মাহত আপোনালোকে বহু ধৰণৰ ভাল সুবিধাও লাভ কৰিব জ্যেষ্ঠ বিষয়ৰ সৈতে মনোমালিন্যৰ সম্ভাৱনা আছে গতিকে অলপ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু যিসকলে চাকৰিৰ বাবে সন্ধান চলাই আছে তেওঁলোকৰ জুলাই মাহৰ শেষৰ সপ্তাহত ভাল খবৰ অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে এই মাহৰ বাবে আপোনালোকে নিজৰ কামত ভালদৰে মনোযোগ দিয়ক ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সক্ষম হ'ব এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক জুলাই মাহত ধনুৰাশিৰ ব্যৱসায়ীসকলে জীৱনত পুৰণিৰ লগত নতুন চৰ্চা আৰম্ভ কৰাটো প্ৰয়োজনীয়তা আহি পৰিছে গতিকে আপোনালোকে নিজৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ আপোনালোকে যত্ন কৰক যিকোনো নতুন প্ৰকল্প আৰম্ভ কৰাৰ পূৰ্বে আপুনি 18 জুলাইৰ পাছত আৰম্ভ কৰক কাৰণ বৰ্তমান সময়ত আপোনাৰ নতুন প্ৰকল্প 18 জুলাইৰ পিছতে ভালদৰে আপোনালোকে এইবোৰত লাভ কৰিবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ ৰিস্কি বিনিয়োগ আদি নকৰিব কাৰণ বৰ্তমান সময়ত আপোনালোকৰ ইনভেষ্টমেণ্ট আদি কৰিলে আপোনালোকৰ লছ হোৱাৰ সম্ভাৱনা আছে সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত সম্পৰ্ক ভাল হ'ব আপোনালোকে এইবোৰ ক্ষেত্ৰত
সন্তোষজনক লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে নিজৰ সময়সীমাৰ ভিতৰত আপুনি কামবোৰ শেষ কৰিবলৈ যত্ন কৰক এই মাহত, তেতিয়াহ'লে ভৱিষ্যতে ভাল ফল পাব। এতিয়া সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। জুলাই মাহত ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আপোনাৰ ভাল পোৱাৰ ক্ষেত্ৰত অলপ মানসিক চাপ থাকিব পাৰে। দাম্পত্যত আপোনালোকৰ ভুল বুজাবুজি সৃষ্টি হ'ব, কিন্তু আন্তৰিক কথোপকথনে সমস্যাৰ সমাধান কৰিব পাৰিব। যিসকল অবিবাহিত হৈ আছে তেওঁলোকৰ বন্ধুবৰ্গৰ মাজত কিছুমান ব্যক্তিৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা থাকিব, আৰু ইয়াৰ ফলত তেওঁলোকৰ নতুন সম্বন্ধ হোৱাৰো সম্ভাৱনা থাকিব। পুনৰ সংযোগৰ যোগ আছে। অতীতৰ কেওগৰাকী আহি আপোনাৰ মন কঢ়িয়াই লৈ যাব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰতো আপোনালোকে ভাল ফল দেখিব। মন খোলাকৈ কথা ক'বলৈ শিকক, ইয়াৰ ফলত আপোনালোকৰ মাজত গভীৰতাৰ সৃষ্টি হ'ব। গতিকে নিজৰ সংগীৰ সৈতে আপোনালোকে মনত একো ভাৱ নাৰাখি কথা পাতিবলৈ চেষ্টা কৰিব, তেতিয়া দেখিব আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা দেখিবলৈ সক্ষম হৈছে। এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ এই মাহৰ শেষত ভাল ফলাফল দেখা পাব। আধ্যাত্মিক ক্ষেত্ৰত বা দৰ্শনৰ ক্ষেত্ৰত আপোনালোকৰ জুলাই মাহটো উত্তম মাহ বুলি পৰিগণিত হ'ব। গতিকে এই দুইটা বিষয়ত আপোনালোকে আগত লৈ চলক। যিসকল জড়িত হৈ আছে তেওঁলোকৰ বাবে শুভ ফল দিব, আৰু উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যোৱাৰ আবেদন আপোনালোকৰ বাবে স্বীকৃতি পাব, আৰু ইয়াৰ ফলত আপোনালোকে বাহিৰত গৈ পঢ়াৰো সুযোগ পাব। গতিকে আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত ভালদৰে মনোযোগ বজাই ৰাখিবলৈ হ'লে আপোনালোকে প্ৰতিদিনে ধ্যান কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ মনোসংযোগ বৃদ্ধি পাব আৰু লগতে মেমৰিও বৃদ্ধি পাব। এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। জুলাই মাহত ধনু ৰাশিৰ জাতক জাতিকাৰ লিভাৰৰ সমস্যা, বিষৰ সমস্যা আৰু হজমৰ সমস্যা আদি দেখা দিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অসাৱধান নহয় উচিত চিকিৎসা গ্ৰহণ কৰিব। মানসিক উদ্বেগো থাকিব পাৰে, বিশেষকৈ জুলাইৰ 20 তাৰিখৰ পিছৰ সময়ছোৱাত। গতিকে আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ হ'লে নিসংগতাত কিছু সময় কটাব, আৰু লগতে ভালপোৱা যিবোৰ কাৰ্যকলাপ আছে সেইবোৰতো আপুনি কিছু সময় কটালে ভাল ফল পাব। যোগাসন আদি আপোনাৰ বাবে খুব ফলদায়ক হ'ব। গতিকে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন, ব্যায়াম আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব। এই মাহৰ বাবে আপোনালোকৰ উপায় কি কি হ'ব সেইবোৰ আপোনালোকে জানি লওক। প্ৰত্যেক বৃহস্পতিবাৰে আপোনালোকে ওং বৃহস্পতিয়ে নম 11 বাৰ জপ কৰিব। দেওবাৰে গৰুক খাদ্য দান কৰক, আৰু 5মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিবলৈ যত্ন কৰিব। ব্ৰহ্ম মুহূৰ্তত উঠি আপোনালোকে দিনটো আৰম্ভ কৰক। তাৰ ফলত আপোনালোকে দিনটো সতেজতা আৰু মানসিকভাৱে ইতিবাচকতা দেখা পাব। এই মাহৰ বাবে আপোনালোকৰ লাকি কালাৰ হ'ব নীলা আৰু হালধীয়া, আৰু লাকি নম্বৰ হ'ব 3, 12 আৰু 21। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কমেণ্টত সম সদাশিৱ লিখিবলৈ নাপাহৰিব। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ জুলাই মাহটো আপোনালোকৰ কেনেকুৱা ধৰণৰ পৰিৱৰ্তন আহিব, কেনেকুৱা ধৰণে আপোনালোকে আগুৱালে সুযোগ পাব, সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে প্ৰথমত আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লোৱা হওক। আপোনালোকৰ অধিপতি গ্ৰহ শনি আপোনালোকৰ 2য় স্থানত থাকিব, যাৰ ফলত ধন, পৰিয়াল আৰু আত্মবিশ্বাসত ধৈৰ্যৰ পৰীক্ষা চলিব। বৃহস্পতি 5ম ঘৰত থকাৰ ফলত শিক্ষাত সুফল পাব। সন্তান সম্পৰ্কেও সুখবৰে আপোনালোকক আনন্দিত কৰি তুলিব। সূৰ্য, বুধ, শুক্ৰ 7ম ঘৰত থাকিব, যাৰ ফলত আপোনালোকৰ দাম্পত্যত কিছু বাধা আহিব পাৰে। কাৰোবাৰ লগত বুজাবুজিৰো অভাৱ ঘটিব পাৰে। মংগল গ্ৰহ 4ৰ্থ স্থানত থকাৰ ফলত ঘৰ, ভূমি বা মাতৃ সম্পৰ্কে সমস্যা থাকিব, আৰু চন্দ্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আত্মবিশ্লেষণৰ সময় হ'ব। নিজৰ শক্তি বিশ্বাস পুনৰ জাগ্ৰত কৰিবলৈ আপোনালোকে চেষ্টা চলাব লাগিব। এতিয়া আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ আহক। মকৰ ৰাশিৰ জাতক জাতিকা জুলাই মাহত আপোনালোকৰ প্ৰমোশ্যন বা নতুন দায়িত্বৰ সম্ভাৱনা আছে। গভৰ্ণমেণ্ট ছেক্টৰত যিসকল আছে তেওঁলোকৰ বাবে ল, এডমিনিষ্ট্ৰেশ্যন আৰু মিডিয়াত আগবঢ়াৰ সুযোগ পাব, আৰু উচ্চ বিষয়ৰ সৈতে মনোমালিন্য আদি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে আপোনালোকৰ সংযোগ স্থাপন কৰিবলৈ আপোনালোকে চেষ্টা কৰক, আৰু ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। আৰু যিসকলে নিজৰ চাকৰি সলনি কৰিব বিচাৰিছে তেওঁলোকে 15 জুলাইৰ পাছত তেওঁলোকে আগবঢ়াটো এই ক্ষেত্ৰত ভাল সময় হ'ব। সাময়িক হেৰুৱাটো আপোনাক এক ডাঙৰ জয়ৰ বাবে প্ৰস্তুতি চলাইছে। গতিকে আপুনি এই সময়খিনি ভালদৰে সৎব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। এতিয়া ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। অংশীদাৰিত্বত থকাসকলে
বিতৰ্কৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি চেষ্টা চলাব লাগিব নতুন প্ৰজেক্ট আৰম্ভ কৰিবলৈ মাহৰ দ্বিতীয়াৰ্ধ বেছি আপোনালোকৰ বাবে অনুকূল গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে জুলাই মাহৰ দ্বিতীয়াৰ্ধত বেছিকৈ মনোনিৱেশ কৰিব সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত আপোনালোকৰ ভাল লাভ কৰিব পাৰিব গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰিব ৰাজনৈতিক সংযোগ থাকিলে তেওঁলোকে সহায় কৰিব আৰু ইয়াৰ ফলতো আপোনাৰ ব্যৱসায় অগ্ৰগতি দেখিব এই মাহত আপোনালোকে বিশেষকৈ আপোনালোকৰ ৰিস্ক মেনেজমেণ্ট ভালদৰে কৰিব পাৰিলে সফলতাৰ চাবিকাঠি হ'ব এতিয়া আপোনালোকৰ সম্পৰ্কৰ বিষয়ে জানি লওঁ হওক কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব যিসকল অবিবাহিত তেওঁলোকৰ জুলাই মাহত অচিনাকি কোনো ব্যক্তিৰ সৈতে আকৰ্ষণ হ'ব পাৰে আৰু ইয়াৰ ফলত আপোনালোকৰ নতুন সম্পৰ্ক স্থাপন হ'ব যিসকল সম্পৰ্কত আছে তেওঁলোকৰ ধৈৰ্য ৰখাৰ প্ৰয়োজনীয়তা থাকিব কাৰণ বৰ্তমান সময়ত আপোনালোকৰ কিছু খেলিমেলি হোৱাৰো সম্ভাৱনা আছে দাম্পত্যত ভুল বুজাবুজিৰ যোগ দেখা গৈছে বিশেষকৈ 14 পৰা 22 জুলাই পৰ্যন্ত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি ভালদৰে আপোনালোকে কথা বতৰা ৰাখিবলৈ যত্ন কৰিব স্বভাৱত কোনো ধৰণৰ উত্তেজনা বৃদ্ধি নকৰিব পৰিয়ালৰ কোনো সদস্যৰ লগত পুনৰ সংযোগ স্থাপন হ'ব পাৰে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালতো ভাল ফলাফল দেখিব স্পষ্টবাদী হওক আৰু আন্তৰিকভাৱে আপোনালোকে সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰক ইয়াৰ ফলত আপোনালোকৰ এই মাহটো সুন্দৰকৈ কটাবলৈ সক্ষম হ'ব এতিয়া পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জুলাই মাহটো আপোনালোকৰ কম্পিটিটিভ এক্সাম প্ৰিপাৰেশ্যনৰ বাবে শ্ৰেষ্ঠ সময় হ'ব আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে উচ্চ শিক্ষাৰ বাবে চেষ্টা কৰা সকলে সফলতা লাভ কৰিবলৈ গৈ আছে গাণিতিক আৰু প্ৰযুক্তি বিষয়ত মনোযোগ থকা ছাত্ৰ ছাত্ৰীসকলে আগুৱাব পাৰিব গতিকে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব ৰাতিপুৱা আৰু গধূলি ধ্যান কৰিলে মনোযোগ আৰু অধিক বৃদ্ধি পাব কোনো ধৰণৰ ডিষ্ট্ৰেকশ্যনৰ বশৱৰ্তী হৈ যাতে নিজৰ লোকচান নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লওঁ হওক মানসিক ক্ষেত্ৰত অলপ অস্থিৰতা অনুভৱ কৰিব পাৰে আৰু লগতে আপোনালোকৰ গেছৰ সমস্যাও বৃদ্ধি পাব পাৰে গতিকে আপুনি নিজকে সুসংগঠিত কৰি ৰাখিব আৰু লগতে খাদ্যাভ্যাসো আপোনালোকে ভালদৰে ৰাখিব কোনো কাৰণতে বাহিৰৰ খোৱা নাখাব সেইবোৰ পৰীক্ষা কৰিব তেতিয়া আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব দৈনিকভাৱে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব সদায় আপোনালোকে খোজ কাঢ়ক ইয়াৰ ফলত আপোনালোকে উপকাৰী ফলাফল লাভ কৰিব আৰু নিজকে প্ৰকৃতিৰ সংগত ৰাখি কিছু সময় কটাব ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব এই মাহৰ বাবে আপোনালোকৰ উপায়বোৰ হ'ব শনিবাৰে আপোনালোকে কলা তিল দান কৰক আৰু প্ৰত্যেক দেওবাৰে শিৱ মন্দিৰত আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক প্ৰতিদিনে 3 মিনিট আপোনালোকে ওং সং শনিচৰায় নমঃ জপ কৰক আৰু ৰুদ্ৰাক্ষ হাতমুখী পৰিধান কৰক এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু কলা আৰু শুভ সংখ্যা হ'ব 4, 8 আৰু 17 ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন হৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ লিখিবলৈ নাপাহৰিব এতিয়া কুম্ভ ৰাশি কেতিয়াবা জীৱনত সকলো একেলগে সলনি হ'ব ধৰে মানুহ পৰিস্থিতি আৰু আপোনাৰ অনুভৱ আপুনি যদি কুম্ভ ৰাশিৰ জাতক জাতিকা তেনেহ'লে জুলাইৰ মাহটো আপোনাৰ বাবে হ'ব পাৰে জীৱনৰ টাৰ্নিং পইণ্ট গতিকে এই মাহত আপোনালোকৰ গ্ৰহ নক্ষত্ৰবোৰে কি সংকেত দিছে আপোনাৰ ভাগ্যৰ পটভূমি কেনেকৈ সলনি হ'ব সকলোবোৰ জানিবলৈ হ'লে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ কেনেকুৱা হ'ব তাৰ বিষয়ে জানি লওঁ হওক আপোনালোকৰ অধিপতি গ্ৰহ শনি আপোনালোকৰ নিজৰ ৰাশিত থকাৰ ফলত আপোনালোকৰ এই মাহত আপোনালোকৰ আত্মবিশ্বাস আৰু সিদ্ধান্ত আৰু ধৈৰ্যৰ বিশেষ পৰীক্ষা দেখা যাব বৃহস্পতি আপোনালোকৰ চতুৰ্থ ঘৰত থকাৰ ফলত গৃহ শান্তি যান বাহন লাভ আৰু সম্পত্তিৰ উন্নতিৰ যোগ দেখা গৈছে সূৰ্য বুধ আৰু শুক্ৰ ষষ্ঠ ঘৰত থকাৰ ফলত আপোনালোকৰ দায়িত্ব আৰু স্বাস্থ্যৰ চাপ সম্ভাৱনা আছে মংগল তৃতীয় ঘৰত থকাৰ ফলত সাহস নতুন চিন্তা আৰু ক্ৰিয়াশীলতাৰ সময় আহি পৰিছে গতিকে এইবোৰ ক্ষেত্ৰত আপুনি নতুনত্ব দেখা পাব চন্দ্ৰৰ প্ৰভাৱ আপোনাৰ নিজৰ অন্তৰ্মুখী গুণবোৰ বিকশাই তুলিব এতিয়া আপোনালোকৰ চাকৰি ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক কুম্ভ ৰাশিৰ চাকৰিজীৱীসকলৰ বাবে এই মাহত পুৰণি কামবোৰ বন্ধ কৰিব পৰাৰ সময় গতিকে আপোনালোকে সম্পূৰ্ণ কৰি সেইবোৰ বন্ধ কৰিবলৈ যত্ন কৰক যিসকলে বদলিৰ বাবে চেষ্টা চলাই আছে তেওঁলোকৰ জুলাইৰ শেষত শুভ সময় পাব বা সুফল লাভ কৰিব আইটি ছ'চিয়েল ছাৰ্ভিচ NGO আৰু এডুকেশ্যনেল ফিল্ডত কাম কৰা লোকসকলে এই মাহত সুফল পাব
18 তাৰিখৰ পৰা 25 জুলাইৰ সময়ছোৱা আপোনাৰ সিদ্ধান্তৰ বাবে টান সময় হ'ব পাৰে, গতিকে সাৱধান হ'ব। নিজৰ কৰ্মক্ষমতা আৰু নিজৰ সিদ্ধান্তৰে যদি আপুনি আগবাঢ়ি যায় তেনেহ'লে আপুনি সকলো ক্ষেত্ৰতে এই মাহত সফলতা অৰ্জন কৰিব পাৰিব আৰু এইটোৱে আপোনালোকৰ মূল চাবিকাঠিও হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। নিজৰ ব্যৱসায় যদি নতুনকৈ আৰম্ভ কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ এই মাহত সুযোগ বৃদ্ধি পাইছে, গতিকে আপোনালোকে আগবাঢ়িব পাৰে। কনচালটেঞ্চি, ডিজিটেল বেছ ব্যৱসায়তো সুযোগ আছে, তেতিয়াহ'লে সেইবোৰতো আপোনালোকে আগবাঢ়িব পাৰিব। বন্ধু বা পৰিয়ালৰ লগত কৰা আপোনালোকৰ ইনভেষ্টমেণ্টবোৰ বা বিনিয়োগবোৰ সতৰ্কতাৰ আৱশ্যকতা আহি পৰিছে, গতিকে সেইবোৰ পুনৰ বিবেচনা কৰিবলৈ যত্ন কৰক। জুলাই মাহৰ প্ৰথম ভাগত আপোনালোকৰ ধন ব্যয় হ'ব পাৰে, কিন্তু দ্বিতীয় ভাগত আপোনাৰ লাভজনক পৰিস্থিতিৰ সৃষ্টি হ'ব, গতিকে নিজৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখি চলক। ইয়াৰ ফলত কোনো ধৰণৰ আপোনালোকৰ প্ৰভাৱ নপৰে। ব্যৱসায়ত আপোনালোকে ৰিস্ক ল'ব খোজাসকলৰ বাবে ভাল হ'ব, কিন্তু আপোনালোকে সতৰ্ক হৈ চলাটো গুৰুত্বপূৰ্ণ হ'ব। নিজৰ বুদ্ধিমত্তা প্ৰয়োগ কৰক আৰু কোনো কাৰণতে যাতে আৱেগৰ বশৱৰ্তী হৈ নিজৰ ক্ষতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। সেইবাবে সকলো ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰি চলাটো গুৰুত্বপূৰ্ণ হ'ব। এতিয়া প্ৰেম জীৱনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। কুম্ভ ৰাশিৰ জুলাই মাহত আকস্মিক ভালপোৱা আহিব পাৰে যিসকল অবিবাহিত তেওঁলোকৰ বাবে, আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব। নতুন সম্পৰ্ক স্থাপন কৰি তেওঁলোকে সুখী অনুভৱো কৰিব। যিসকল সম্পৰ্কত আছে তেওঁলোকৰ বাবে ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে এইবোৰ ভালদৰে সমাধান কৰি আগবাঢ়িবলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপোনালোকে শান্তি পাব। 7 জুলাইৰ পৰা 14 জুলাই সময়ছোৱাত দাম্পত্যত কিছু দূৰত্ব বা সন্দেহৰ জন্ম ল'ব পাৰে, গতিকে কথাবোৰ খোলাখুলিকৈ পাতক আৰু সংগীৰ সৈতে কোনো ধৰণৰ যাতে আপোনালোকে মতানৈক্যৰ সৃষ্টি নকৰে বা ভুল বুজাবুজিৰ সৃষ্টি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পৰিয়ালত মাতৃ পিতৃৰ সৈতে সময় কটাওক, ইয়াৰ ফলত আপোনালোকে ভাল অনুভৱ কৰিব আৰু মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। এক বুজাব নোৱাৰা অনুভৱৰ মাজতো বহু কথা থাকে, গতিকে আপোনাৰ এনে অনুভৱৰ মাহ হ'ব, গতিকে এইবোৰ আপোনালোকে ভালদৰে হৃদয়ংগম কৰি আগবাঢ়িলে এই ক্ষেত্ৰত আপোনালোকে শুভ ফল লাভ কৰিব। পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। যিসকল সাইকোলজি, ছ'চিয়লজি আৰু ৰিচাৰ্চ বেছ বিষয়ত আগ্ৰহ প্ৰকাশ কৰিছে তেওঁলোকৰ বাবে এই মাহটো ভাল বুলি পৰিগণিত হ'ব, গতিকে এইবোৰ ক্ষেত্ৰত যিসকল ছাত্ৰ ছাত্ৰী জড়িত হৈ আছে তেওঁলোকে আগবাঢ়িবলৈ যত্ন কৰিব লাগিব। দলীয়ভাৱে পঢ়া শুনা কৰিলে আপোনালোকে এই মাহত বেছি সুফল পাব, গতিকে আপোনালোকে দলীয়ভাৱে পঢ়া শুনাত যোগ দিবলৈ চেষ্টা কৰিব। আৰু কম্পিটিটিভ এক্সামৰ বাবে চেষ্টা কৰাসকলে প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব, অতি সোনকালে তেওঁলোকে ভাল ফল লাভ কৰিব। আৰু নিজকে একাগ্ৰ কৰি ৰাখিবলৈ হ'লে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব, ধ্যানে আপোনালোকৰ একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। এই মাহত আপোনালোকৰ বিষৰ সমস্যা, ৰক্তচাপৰ সমস্যা আৰু ডায়েবেটিছৰ সমস্যাই দেখা দিব পাৰে, গতিকে আপোনালোকে নিয়মীয়াকৈ চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিব আৰু ধ্যান আৰু ব্যায়ামৰ জৰিয়তে আপোনালোকৰ যিবোৰ সমস্যা, টোপনিৰ সমস্যা আদি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব। আৰু আপোনালোকে নিজৰ আহাৰ সুসংগঠিত কৰিবলৈ যত্ন কৰিব, কাৰণ খাদ্যৰ পৰাও আপোনালোকৰ বহু ধৰণৰ ৰোগৰ সৃষ্টি হয়। আপোনাৰ স্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। এই মাহৰ বাবে আপোনাৰ উপায় হ'ব প্ৰতি শনিবাৰে 5টা নিম পাত লৈ পানীত ডুবাই গছত ঢালি দিয়ক। ইয়াৰ ফলত আপোনাৰ শনিদেৱ প্ৰসন্ন হ'ব আৰু শনি গ্ৰহ আপোনাৰ শক্তিশালী হ'ব। এই মাহৰ কোনো এক সোমবাৰত আপোনালোকে শিৱ মন্দিৰত ৰুদ্ৰাক্ষ দান কৰক। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ বাধা আছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। আৰু প্ৰত্যেক শনিবাৰে আপোনালোকে ওং সং শনিচৰায় নাম 21 বাৰ জপ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ কামত বাধাৰ সৃষ্টি হৈছে বা আপোনালোকৰ সম্পৰ্কত কিছু অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। এই মাহৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু ধূসৰ, আৰু শুভ সংখ্যা হ'ব 4, 11 আৰু 22। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ লিখিবলৈ নাপাহৰিব। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ জুলাই মাহটো আপোনালোকৰ বাবে এক ভাগ্যশালী মাহ ৰূপে পৰিগণিত হ'ব। প্ৰেম আৰু সমৃদ্ধিয়ে একেলগে আগবঢ়াই লৈ যাব আপোনাক, কিন্তু এই মাহত কিছুমান গুপ্ত সংকেত আৰু সাৱধানতাৰো প্ৰয়োজন হ'ব।
গতিকে এইবোৰ জানিবলৈ আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ইয়াৰ ফলত আপুনি ক'ত ক'ত সাৱধানতা অৱলম্বন কৰিব লাগিব সেইবোৰো জানিবলৈ সক্ষম হ'ব। প্ৰথমতে আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ বিষয়ে জানি লোৱা হওক। আপোনালোকৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি। বৃহস্পতি গ্ৰহ আপোনালোকৰ ধন স্থানত আছে, গতিকে সম্পত্তি, মান সন্মান আৰু সামাজিক স্বীকৃতিৰ লাভৰ যোগ উৎপন্ন হৈছে। শুক্ৰ গ্ৰহ আপোনালোকৰ পঞ্চম ঘৰত অৱস্থিত হৈছে, যাৰ ফলত সৃষ্টিশীলতা, প্ৰেম আৰু সন্তানৰ ক্ষেত্ৰত অগ্ৰগতি দেখা পাব। চন্দ্ৰ আপোনালোকৰ 11তম ঘৰত অৱস্থিত হৈছে, যাৰ ফলত নতুন কাম কাজ, প্ৰেম আৰু বন্ধুত্বৰ নতুন সন্ধানো দেখা পাব। আৰু শনি গ্ৰহ আপোনালোকৰ 12তম ঘৰত অৱস্থিত হৈছে। কেতিয়াবা আপোনাৰ অতীতৰ ভুলবোৰ মনত পৰিব, কিন্তু ইয়াৰ পৰা শিক্ষা ল'ব পৰা সময় আহি পৰিছে। এতিয়া আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। মীন ৰাশিৰ চাকৰিজীৱীসকলৰ বাবে জুলাই মাহ আশাব্যঞ্জক মাহ হ'ব। নতুন দায়িত্ব পৰিচালনা বা কৰ্মক্ষেত্ৰত স্বীকৃতি লাভ কৰিব, গতিকে আপুনি এই মাহত আগবাঢ়িবলৈ সক্ষম হ'ব। যিসকলে মিডিয়া, আৰ্ট, টিচিং বা কাউন্সিলিং ৰিলেটেড কাম কৰি আছে তেওঁলোকৰ বাবেও সুবৰ্ণ সুযোগ আহি পৰিছে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে ভাল পদোন্নতিও পাব আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। 15 জুলাইৰ পিছত সময়ছোৱা আপোনাৰ প্ৰমোশ্যন, ট্ৰান্সফাৰ আৰু ৰিকগনিশ্যনৰ বাবে সঠিক সময়, গতিকে এই সময়খিনিৰ পিছত আপোনালোকে এইবোৰ ক্ষেত্ৰত অগ্ৰগতি দেখা পাব। যিসকল লোকে চাকৰি সন্ধান কৰি আছে তেওঁলোকৰ আস্থা হেৰুৱাব নালাগে। প্ৰচেষ্টা কৰিলে অতি সোনকালে আপোনালোকে কৰ্মসংস্থাপন লাভ কৰিব। মাথো আপোনাৰ ধৈৰ্য আৰু আন্তৰিকতা বজাই ৰাখিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। এই মাহত যিকোনো ধৰণৰ আপোনাৰ আৰ্ট বেছ বা ছাৰ্ভিচ বেছ ব্যৱসায়ত লাভজনক পৰিৱৰ্তন আহিব। নতুন অংশীদাৰিত্বৰ ক্ষেত্ৰ আপুনি আৰম্ভ কৰিব বিচাৰিলে 12 তাৰিখৰ পৰা 19 তাৰিখৰ ভিতৰত কৰিবলৈ যত্ন কৰিব। এইখিনি সময়ছোৱা অংশীদাৰিত্বৰ ক্ষেত্ৰৰ বাবে ভাল। বিনিয়োগৰ ক্ষেত্ৰত আপুনি অলপ আৱেগিক সিদ্ধান্ত নলৈ পেলাই ব্যৱহাৰিক সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ লোকচান হোৱাৰ সম্ভাৱনা নাথাকিব। আৰু অৱসৰলৈ পৰ্যাপ্ত আয় নোহোৱালৈকে এই মাহ পৰা আপুনি গভীৰ ছেভিংছ আৰম্ভ কৰক। ইয়াৰ ফলত আপোনাৰ আৰ্থিক দিশত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। ব্যৱসায়ত আপুনি লাভ কৰিবলৈ আপুনি বিশ্বাস ৰখাটো প্ৰয়োজনীয় হ'ব আৰু আপোনাৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। এতিয়া সম্পৰ্কৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। যিসকলে বহুদিন ধৰি প্ৰেমৰ বন্ধনত আছে তেওঁলোকৰ বাবে এই মাহটো আপোনালোকৰ কমিটমেণ্টৰ মাহ হ'ব আৰু আপোনালোকে আগবাঢ়ি যোৱাৰো মাহ হ'ব। যিসকলে নৱবিবাহিত তেওঁলোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে কথা বতৰাবোৰ খোলাখুলিকৈ পাতিবলৈ যত্ন কৰিব। অবিবাহিতসকলৰ বাবে ছ'চিয়েল মিডিয়াৰ পৰা কোনো বিশেষ বন্ধুৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্ক আগবাঢ়িব। পৰিয়ালৰ পিতৃ মাতৃৰ লগত সময় কটোৱাটো অত্যন্ত প্ৰয়োজনীয় হ'ব। বৰ্তমান সময়ত তেওঁলোকৰ যত্ন লোৱাটো আপোনাৰ গুৰুত্বপূৰ্ণ হ'ব। এতিয়া আপোনালোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগৰ অভাৱ ঘটিব এই মাহত। ইয়াৰ ফলত আপোনালোকে যোগাসন আৰু আপোনালোকে ৰাতিপুৱা সোনকালে উঠি নিজৰ ব্যায়াম কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ মনোযোগ বৃদ্ধি পাব। আৰু যিসকলে হায়াৰ এডুকেশ্যনৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ বাবে জুলাই মাহত ভাল খবৰ আহিব। আৰু যিসকলে ড্ৰয়িং, মিউজিক আৰু সাইকোলজিৰ ক্ষেত্ৰত বিষয় হিচাপে বাছি লৈছে তেওঁলোকৰ সফলতা দেখা পাব। সফলতা কেতিয়াবা বেছি পঢ়াই নহয়, ঠিক সময়ত ঠিক মনোযোগ ৰখাটোহে আপোনালোকৰ বাবে ভাল ফলাফল দিব। স্বাস্থ্যৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ থাকিব তাৰ বিষয়ে জানি লোৱা হওক। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহত কিছুমান মানসিক চাপ, আপোনাৰ বিষৰ সমস্যা, চকুৰ সমস্যা আদি দেখা দিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব। এই মাহত আপোনালোকে অলপ ডায়েটত অলপ গুৰুত্ব দিব লাগিব। খাদ্যাভ্যাস বিশেষকৈ আপোনালোকে যদি ভালদৰে চকু দিয়ে তেনেহ'লে স্বাস্থ্যত কোনো ধৰণৰ অৱনতি দেখা নাপায়। আৰু আনন্দ ফূৰ্তি কৰি ৰাখক আৰু হাঁহিৰ লগত জড়িত যিকোনো ধৰণৰ কাৰ্যকলাপত জড়িত হওক। ইয়াৰ ফলত আপুনি শাৰীৰিক ক্ষেত্ৰত সতেজতা অনুভৱ কৰিব। এই মাহৰ বাবে এতিয়া আপোনালোকৰ উপায় কি কি হ'ব সেই বিষয়ে জানি লোৱা হওক। প্ৰতিদিনে আপোনালোকে তুলসী পাতত পানী দি শিৱৰ নাম লৈ আপোনালোকে অৰ্ঘ্য হিচাপে দিয়ক। ইয়াৰ ফলত আপোনালোকৰ যিবোৰ ঘৰৰ সমস্যা আছে সেইবোৰ নাইকিয়া হ'ব। আৰু প্ৰত্যেক শুক্ৰবাৰে 5জন দৰিদ্ৰক আপুনি কিবা বস্তু দান কৰক। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু বগা আৰু লাকি নাম্বাৰ হ'ব 3, 7 আৰু 12। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ লিখিবলৈ নাপাহৰিব।